নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছো এবাৰ অসমত বিধ্বংসী বান আৰু এই বানৰ কবলত পৰিছে বহু লোক ইতিমধ্যে প্ৰায় 30খনতকৈ অধিক জিলা বানৰ কবলত পৰিছে ইতিমধ্যে নৈবোৰ কিছু পৰিমাণে শুকাবলৈ আৰম্ভ কৰিছে যদিও শুকাবলৈ ঠিক নহয় পানী কমিবলৈ আৰম্ভ কৰিছে যদিও বহু অঞ্চল এতিয়াও কিন্তু পানীৰ তলতে আছে এইবাৰৰ বান বহু দিন নোহোৱা বান বহু দিন দেখাও নাই এনেকুৱা ধৰণৰ বান তে অভূতপূৰ্ব বুলি ক'ব লাগিব এটা কথাটো হৈছে আমাৰ আজিৰ সবিশেষৰ মূল বিষয়টো হৈছে যেটো প্ৰসংগ আমি ইয়াত উত্থাপন কৰিব কৈছো ঠিক আছে বান হৈছে প্ৰাকৃতিক দুৰ্যোগ হৈছে এই বান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কেনেদৰে এই বানৰ লগত মোকাবিলা কৰিছে কাৰণ মুখ্যমন্ত্ৰী হিচাপে এটো তেওঁৰ হয়তো প্ৰথম বান এটা প্ৰশ্ন হৈছে বিভিন্ন ক্ষেত্ৰত কৈছে সাহায্য শিবিৰৰ কথা কৈছে আৰু ইয়াৰ লগে লগে প্ৰশ্ন আহিছে বান সাহায্য পাইছে নে নাই আৰু পূৰ্বৰ আমি এটা কথা লক্ষ্য কৰোঁ সদায় যে যেতিয়াই আমি বানপানী হয় তেতিয়া কেন্দ্ৰৰ কথা কওঁ যে কেন্দ্ৰই কিমান পুঁজি আমাক দিছে এই বিভিন্ন বিষয় অভিযোগ প্ৰতি অভিযোগ সকলোকে লৈ আজি মই আলোচনা কৰিব খুজিছো যে বান আক্ৰান্তৰ কাষত কোন কি পাইছে কি নাপাইছে বান আক্ৰান্তই আৰু ৰাজ্য দিশপুৰে কি কৰিছে সেই বান ক্ষতিগ্ৰস্ত সকললৈ এইকেইটা প্ৰশ্নলৈ আমি আৰম্ভ কৰিম সবিশেষ আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে মই চিনাকি কৰি দিছো এফালৰ পৰা সুভাষ দত্ত এগৰাকী জ্যেষ্ঠ মুখপাত্ৰ বিজেপি আমাৰ ইয়াত আছে ৰাতুল কলিতা মুখপাত্ৰ কংগ্ৰেছ ডক্টৰ জ্ঞানেশ্ৰী বৰা মুখপাত্ৰ ৰাইজৰ দল আৰু আমাৰ লগত কিছু সময় পিছতে লাইভত থাকিব ভূপেন বৰা কিছু সময়ৰ বাবে সভাপতি অসম প্ৰদেশ কংগ্ৰেছ আৰু আমচুৰ যমুনামুখৰ পৰা আমচুৰ নেতা আজহাৰুল ইছলাম আজাদ তেওঁ থাকিব আমি বিভিন্ন স্থানৰ পৰা আপোনাক দেখুৱাম আমি বিভিন্ন বান সাহায্য শিবিৰৰ পৰা বান ক্ষতিগ্ৰস্ত লোকসকল থকা শিবিৰৰ পৰা আমি আপোনালোকক পোনপটীয়াকৈ দেখুৱাম কি অৱস্থা হৈছে ঠিক আছে আমি প্ৰথমতে আৰম্ভ কৰোঁ মই শাসকীয় দলৰ পৰাই তেওঁলোকৰ পিছত আমি সুধিম যে দত্ত ডাঙৰীয়া কি ভাবে যে চৰকাৰখন ডক্টৰ শৰ্মাৰ চৰকাৰৰ কাৰণে এইটো প্ৰথম বান মুখ্যমন্ত্ৰী হিচাপে প্ৰথম বান পাইছে তেনেহ'লে এই বানৰ লগত আৰু অভূতপূৰ্ব বান মোকাবিলা কৰাত চৰকাৰ কিমান দূৰ সফল হৈছে বুলি এগৰাকী দলীয় নেতা হিচাপে আপুনি ভাবে দৰ্শক এবাৰ প্ৰায় 34খন জিলাত আমাৰ 147টা ৰেভিনিউ সাৰ্কুল 9098খন গাঁও আৰু প্ৰায় 75,45,000 ৰাইজ ইয়াত এবাৰ ক্ষতিগ্ৰস্ত হৈছে আৰু যাৰ কাৰণে আজি 2,28,658 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে এতিয়ালৈকে আমাৰ ৰাজ্য চৰকাৰে 3,430টা ৰিলিফ কেম্প ইতিমধ্যে মুকলি কৰিছে আৰু 4,771টা ৰিলিফ ডিষ্ট্ৰিবিউচন পইণ্ট হিচাপে কেম্প হিচাপে চৰকাৰে মুকলি কৰিছে আজি প্ৰায় 136জন লোক ইতিমধ্যে মৃত্যু হৈছে আৰু 37জন এতিয়াও সন্ধানহীন হৈ আছে তাৰ উপৰিও ঘৰচীয়া জীৱ-জন্তুৰ পৰা আৰম্ভ কৰি বহুত ক্ষতি হৈছে এবাৰ আৰু প্ৰায় 16,700 ঘৰ সম্পূৰ্ণৰূপে এবাৰ ডেমেজ হৈছে এইখিনি এতিয়ালৈকে থকা এছেছমেণ্ট মতে আৰু প্ৰায় 1,11,000 ঘৰমান পাৰ্চিয়েলি মানে ক্ষতিগ্ৰস্ত হৈছে আৰু এইটো এটা বৃহৎ বান আৰু এইবাৰ ৰেইনফল বেছি হোৱাৰ কাৰণে বানপানীটো যথেষ্ট বেছি ডাঙৰ হৈছে আৰু ৰাজ্য চৰকাৰে আমি যৎপৰোনাস্তি ইতিমধ্যে চেষ্টা কৰা হৈছে যাতে ৰাইজৰ যিটো ৰিলিফ এণ্ড ৰিহেবিলিটেশ্যন যিটো প্ৰচেছ এইটো আপোনালোকে দেখিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেও বান বিধ্বস্ত অঞ্চলবিলাক ভ্ৰমণ কৰিছে ভ্ৰমণ কৰি গোটেইবিলাক ক্ষয়ক্ষতি বুজ লৈছে আৰু বিশেষকৈ ৰিলিফ কেম্পবিলাকত যাতে পৰ্যাপ্ত পৰিমাণে সাহায্য সামগ্ৰী আহে বা তাৰ যিটো তাত থকা মানুহবিলাকৰ যিটো স্বাস্থ্য বা খোৱা পানীৰ ব্যৱস্থাকে ধৰি অনাময় ব্যৱস্থাকে ধৰি যিটো ৰিলিফ মেনুৱেল মতে যিটো হ'ব লাগে সেইটো খুব ভালকৈ তদাৰক কৰা হৈছে আৰু প্ৰত্যেকজন মন্ত্ৰীকেই আচলতে এখন জিলাৰ দায়িত্ব দিয়া হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰায়বিলাক জিলা ইতিমধ্যে ভ্ৰমণ কৰিছে আৰু এই ক্ষয়ক্ষতিটোৰ এছেছমেণ্টটো আচলতে পিছত হ'ব আৰু পৰৱৰ্তী সময়ত নিশ্চিতভাৱে এইটো কেন্দ্ৰীয় চৰকাৰৰ সহযোগত আমাৰ এই ক্ষয়ক্ষতি মেকআপ কৰিবৰ কাৰণে ৰাজ্য চৰকাৰৰ ফালৰ পৰা চেষ্টা কৰা হ'ব ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গৃহমন্ত্ৰী ডাঙৰীয়াই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰ্যাপ্ত সহায় কৰাৰ কাৰণে ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে তেওঁ উপায়ুক্তসকলৰ বৈঠকতো কৈছে হাত খুলি সহায় কৰিবলৈ কৈছিলে মুখ্যমন্ত্ৰীয়ে আৰু তাৰ কাৰণে আচলতে আমাৰ যিটো SDRFৰ যিটো ফাণ্ড বা NDRFৰ যিখিনি এইখিনিও এছেছমেণ্ট চলি আছে কাৰেণ্ট যিটো 2022-23 ইয়াৰ্ছ এইটো নিশ্চিতভাৱে কেন্দ্ৰীয় চৰকাৰ আপোনাৰ মতে যিসকল বানত ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকে সা সুবিধাখিনি পাইছে খোৱা অনাময় আঁচনিয়ে হওক বা খোৱা পানীয়ে হওক বা সাহায্য পাইছে বুলি আপুনি কৈছে নাই এটা বস্তু চাওক মানে ইয়াতে কিছুমান বিতৰ্ক হৈছে কিন্তু এতিয়া আমাৰ 2015ৰ যিখন ডিজাষ্টাৰ মেনেজমেণ্ট মেনুৱেল সেই মেনুৱেল মতে আচলতে বান বিধ্বস্ত ক্ষতিগ্ৰস্ত ৰাইজ যিসকল শিবিৰত থাকে তেখেতসকলৰ কাৰণে যিটো ফুড গ্ৰেইনৰ ব্যৱস্থা বা অন্যান্য যিখিনি তাৰ কাৰণে এইটো ৰিলিফ মেনুৱেলত যিটো আছে সেইমতে ইতিমধ্যে প্ৰভাইড কৰা হৈছে আৰু এতিয়া এনেকুৱা হৈছে যে শিবিৰবিলাক এতিয়া দীঘলীয়া হৈছে আপুনি দেখিছে যে বানপানী এবাৰ দীঘলীয়া হৈছে শিবিৰবিলাকো দীঘলীয়া হৈছে
আৰু পৰ্যাপ্ত পৰিমাণৰ আচলতে সাহায্যৰ প্ৰয়োজন হৈছে আৰু সেইমতে এতিয়া আমাৰ ইয়াত বৰাক উপত্যকা তাতো এতিয়া ৰাস্তা চাৰিওফালৰ পৰা বন্ধ হেলিকপ্টাৰৰ পৰা হেলিকপ্টাৰ দি হ'লেও মানে এয়াৰ লিফটিং কৰি হ'লেও তাতে দিয়াৰ ব্যৱস্থা কৰা হৈছে ঠিক আছে আৰু এইটো সদায় এটা আমি এলাৰ্ট আছে আমাৰ চৰকাৰে ক'ৰবাত যদি এনেকুৱা ধৰণৰ অসুবিধা পায় তেতিয়াহ'লে নিশ্চিতভাৱে লগে লগে ব্যৱস্থা গ্ৰহণ তেনেহ'লে মই অসুবিধা এটা মই চাওঁ বলক এতিয়া এটা বান ক্ষতিগ্ৰস্ত লোকসকল থকা এটা অঞ্চলেৰে নগাঁও জিলা মোৰ সতীৰ্থ সাংবাদিক তাত উপস্থিত আছে ননৈলৈ যাওঁ বলক তাত উপস্থিত আছে মোৰ সতীৰ্থ সাংবাদিক আৰু কেইবাজনো বান ক্ষতিগ্ৰস্ত লোক ঋতু মই আপোনাৰ ওচৰলৈ আহিছোঁ মই সেই সাহায্য শিবিৰত চাব খুজিছোঁ হয় প্ৰাঞ্জল মই এতিয়া উপস্থিত আছোঁ ননৈ শোলমাৰীৰ এটা আশ্ৰয় শিবিৰত আৰু মই আশ্ৰয় শিবিৰটোৰ প্ৰথমতে আপোনালোকক হয় আপুনি কৈ যাওক হয় প্ৰাঞ্জল মই এতিয়া উপস্থিত আছোঁ ননৈ শোলমাৰীৰ এটা আশ্ৰয় শিবিৰত মই প্ৰথমতে আপোনালোকৰ আশ্ৰয় শিবিৰটো কিছু ছবি দেখাই ল'ব বিচাৰিছোঁ এয়া ননৈ শোলমাৰীৰ এটা আশ্ৰয় শিবিৰ প্ৰায় এটা পষেক ধৰি এই আশ্ৰয় শিবিৰটোতে এইসকল বানাক্ৰান্ত ৰাইজে থাকিব লগা হৈছে আৰু এই মুহূৰ্তত চাওক কোনো পোহৰৰ ব্যৱস্থা নাই এইদৰে উজাগৰে নিশা এই এন্ধাৰতে তেওঁলোকে থাকিব লগা হৈছে আৰু যিটো খোৱা বোৱাৰ ব্যৱস্থা তেওঁলোকে খোৱা বোৱাৰ ব্যৱস্থা ৰাতি নিশা হ'লে কৰিব নোৱাৰে যিহেতু তেওঁলোকৰ ইয়াত এন্ধাৰৰ ব্যৱস্থা নাই আৰু বৰষুণ পৰিছে আৰু বৰষুণ পৰাৰ বাবে তেওঁলোকে খাদ্য তেওঁলোকে দিনতে ৰান্ধি খাব লগা হয় এয়া চাওক বানপীড়িত লোকসকল নিজৰ আপোন ঘৰখন এৰি আহি এইদৰে এটা জিৰণি চোৱাতে থাকিব লগা হৈছে এয়া প্ৰায় শোলমাৰী গাঁৱৰ প্ৰায় 10টা পৰিয়াল এই 10টা পৰিয়ালটোৱে এইদৰে জিৰণি চোৱাতে থাকিব লগা হৈছিলে তেওঁলোকৰ যিসকল পুৰুষসকল আছে পুৰুষসকলে সামান্য বান কমিছে যদিও গৃহলৈ যাব পাৰিছে কিন্তু যিসকল মহিলা বা শিশু আছে তেওঁলোকে এতিয়াও যাব পৰা নাই নিজৰ আপোন গৃহলৈ মই প্ৰথমতে লক্ষ্যক পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ যি দুই এক আচবাব আছিলে সেই আচবাব লৈয়ে তেওঁলোকে এই আশ্ৰয় শিবিৰটোত আশ্ৰয় ল'ব লগা হৈছে আৰু যিহেতু এই আজি 3 দিন ধৰি এই অঞ্চলত বৰষুণ পৰি আছে আৰু এই জিৰণি চৰাটোত তেওঁলোকৰ বৰষুণ পৰিছে তেওঁলোকে ইয়াত থাকিবও অসুবিধা পাইছে আৰু উজাগৰে থাকি এইদৰে থাকিব লগা হৈছে মই এগৰাকী বাইদেউ আছে মই তেওঁৰ পৰা জানিব বিচাৰোঁ আপোনালোকৰ সমস্যাটো নিজে আমি উপলব্ধি কৰিছোঁৱে যে বানত যদি হয় কিদৰে হয় পুনৰ সুধিছোঁ কেনেকুৱা ধৰণৰ অসুবিধা পাইছে বা চৰকাৰে সাহায্যবিলাক কেনেকুৱা পাইছে মুখ্যমন্ত্ৰীয়ে দুহাত মেলি দিছে আপোনালোকে দুহাত মেলি পাইছেনে নাই পোৱা একো পোৱা নাই বৰ্তমান এতিয়ালৈকে মাত্ৰ 2 কোটা দিছে প্ৰথম কোটাটো খালি চাউল 2.5 কেজি পৰিয়ালটোৰ প্ৰতি তাৰপিছত আকৌ দালি এপোৱা দিছে আৰু তাৰ বাদে দিয়া নাই পিছৰ কোটাটোত মিঠাতেল ½ লিটাৰ চাউল আৰু নিমখৰ পেকেট ভগাই ল'বলৈ দিছে তাৰপিছত এতিয়ালৈকে ছাইড মেম্বাৰো অহা নাই মণ্ডল এবাৰ আহি বাহিৰৰ পৰাই গুচি গ'লগৈ গাঁওবুঢ়াটো আহি আছে মাজে মাজে আৰু বিধায়ক ছাৰ এতিয়ালৈকে অহাই নাই ৰাতি হ'লে ইয়াত পোহৰৰ ব্যৱস্থা নাই খোৱা বোৱা কেনেকৈ বনাই কেনেকৈ বা এই সৰু ল'ৰা ছোৱালী আছে থকা মেলা কিদৰে বৰষুণো পৰি আছে বৰষুণ চিটিকনি আমাৰ এই সৰু সুৰা পানী কাপোৰ আঁঠুৱাৰ ওপৰতে লৈ লওঁ তাৰপিছত এই ওচৰৰ অকণ পানী নোহোৱা মানুহে ঘৰতে বনাই কৰি মানুহবিলাকে তেনেকৈ আনি দিনতে বনাই কৰি ৰাতি থৈ দিয়েহি তেনেকৈ খোৱা বোৱাটো হৈ আছে মমবাতি কাচিন তেল একো নাই আৰু বিধায়ক ছাৰ এতিয়ালৈকে অহা নাই যোৱাটো বানপানী ছোৱালীয়ে বেমাৰ হাত ভাঙি পৰি গৈছে ছাৰলৈ ফোন কৰিলোঁ ছাৰ এতিয়ালৈকে ব্যৱস্থাই লোৱা নাই কি ক'ব আপুনি সমস্যাটো জটিল সকলো গাঁৱৰ মানুহখিনিয়ে গাঁও বুলিয়ে নহয় সকলো ঠাইতে আৰু এতিয়া বৰ্তমান বানপানীতো সকলোৱে জৰাজীৰ্ণ হৈ আছে তাতে এতিয়া মানুহৰ খোৱা বোৱাৰ ক্ষেত্ৰত এয়াহে দিছে আৰু 2 কোটা চাউলহে দিছে বাৰীয়ে ঘৰে বেচিবলৈ এতিয়া একো নাই অসুবিধাই হৈ আছে তাৰ ভিতৰত পোহৰ নাই এতিয়া নিশাটোৰ কাৰণে আপোনালোকে খাবৰ কাৰণে কি ব্যৱস্থা কৰিছে কাৰণে মানে এতিয়া ঘৰত কোনোবা আছে ওখ ঠাইতে বনাই কৰিলে দিনে পোহৰে আনি পেলাই এতিয়া গোটাই থৈ দিয়া গৈছে সেয়াকে আনি পেলাই এতিয়া খাবই লাগিব বৰষুণটো পৰে ইয়াত বৰষুণ পৰে আমাৰ এতিয়া যিখিনি আমি পাৰি কৰি লওঁ কাপোৰ কানি এইবিলাক চব তিতে আৰু ইফালে শুই থকা অৱস্থাত বৰষুণ পৰিলে আমি বহি থাকোঁ কাপোৰ কানি গোটাই পেলাই আগৰাকী আইতা এগৰাকী আছে আইতা আপোনাৰ ঘৰখনলৈ মনত পৰিছে নাই এতিয়া কিয় নপৰিব পাই নিজৰ ভগা চিগা তাকো এতিয়া বানপানীয়ে তেওঁলোক সহায় জহাই নাতি পৰি আছে সৰু পিনে আঁতৰত মই আছোঁ ইয়াত সকলো মানুহে মিলি জুলি পেলাই মুঠি বনাওঁ সৰু মানুহৰ ঘৰত পানী দুনি নুঠে তাতে গৈ পেলাই এজনে গৈ বনাই এনেকৈ তাকে কেইটামান খাওঁ বৰষুণ আহিলে চিটিকনি পৰে বিচনা কানি কাপোৰ তিতে তাতাখিনি থুপকৈ বহি কথা বতৰা পাতি তেনেকৈ ৰাতি গোটেই ৰাতিটো নুশুৱে আপোনালোকে বৰষুণলৈকে থাকে খুবা বহি থাকোঁ
বৰষুণ নহ'লে এনেকৈ অকণমান কাটি হৈ পৰে আমোতো তেনেকৈ আনিব নোৱাৰিলোঁ ল'ৰা ছোৱালী বিচনা বিচি থাকোঁ মোৰ কি ক'ম সেই একে কথাই আৰু তেনেকৈ কষ্টকৈ মোৰ ঘৰ একে গাঁৱৰ মূৰত বাঁহৰ ঘৰ আছিলে ঘৰ মুধৰ বেছে চব এৰাই গ'ল চৰকাৰে যিবিলাক সুবিধা দিছে আপোনালোকক সাহায্য দিছে চাউল দালি দিছে সেইবোৰ পাইছেনে নাই আপোনালোকে এই দুকুটাই পাইছোঁ আমি একে গাঁৱৰ মানুহে আমি দুকুটাই পাইছোঁ চাউল দালি মিঠাতেল এবাৰ দিছে আধা লিটাৰ বটল এটা চাউল 2.5 কেজি বেমাৰ আজাৰত আক্ৰান্ত হৈছে নেকি আপোনালোক বেমাৰ আজাৰ মানে তেনেকৈ হ'লেও মানে নিজে সহ্য কৰি থাকিবলগীয়া হৈছে ইয়াতে ফাৰ্মাৰ হেৰি আহে তাতে ইয়াৰ টেবলেট 2টা এটা দিয়ে তাকে মানুহে লয় খায় আৰু খায় সিমানে আপুনি কি কয় আপোনাৰ সমস্যাবিলাক এই একেই সমস্যা এতিয়া আৰু তেখেতলোকে যেনেকৈ কৈছে মোৰ সেই তেনেকুৱাহে আৰু কথাবিলাকত বানপানী হৈ পেলাই মানুহক একো সহায় সাৰথি নোপোৱা হ'ল মানুহ চলা ফিৰা ধন্যবাদ জনাইছোঁ মই আহিম কিন্তু মই এতিয়া ষ্টুডিঅ'লৈ এবাৰ আহিব খুজিছোঁ ৰাতুল কলিতা মুখপাত্ৰ কংগ্ৰেছ মই আপোনাক সুধিব খুজিছোঁ যে এয়া দেখিলে সুভাষতে কৈছে সুন্দৰভাৱে পাইছে আমি দেখুৱালোঁ কংগ্ৰেছে কি কয় আপোনালোকেতো বিভিন্ন বান আক্ৰান্ত অঞ্চল ভ্ৰমণ কৰিছে যে কি পালে আপোনালোকে প্ৰথম কথাটো কি যে এইটো কথা সঁচা যে ধৰক অসমত বানপানীৰ সমস্যাটো বহুত আগৰ পৰা আছে কিন্তু এইবাৰ অভূতপূৰ্বভাৱে বানপানীৰ সমস্যাটো দেখা দিছে আৰু ইমান এনেকুৱা বানপানী যিটো বানপানীত আচলতে চৰকাৰখনে কিছু কাম কৰিব লাগিছিল যদিও মানে বহু ক্ষেত্ৰত মানে পিছ পৰি থকা যেন মই অনুভৱ কৰোঁ মই কিন্তু প্ৰথমতে এটা অনুৰোধ জনাম চৰকাৰক যে এই মানুহকেইগৰাকী যিখিনি কথা কৈছে যে কেম্পত তেখেতসকলে যাতে প্ৰথমতে যিটো লাইটেৰ ব্যৱস্থা যিটো মানে কমচে কম জেনেৰেটৰ ব্যৱস্থাখিনি হ'লেও আচলতে কৰি দিব লাগে নহ'লে আপুনি এটা কেম্পত মই যিহেতু মই গাঁৱত আছিলোঁ এনেকুৱা পৰিৱেশৰ পৰাই মই আহিছোঁ মই নিজে এনেকৈ এটা সময়ত থাকিবলগীয়া হৈছিলে কিন্তু তেতিয়া কমচে কম কি জানে এই যেতিয়া কেম্পত থাকে ন তাতে যদি লাইট নাথাকে ন তেতিয়া বহুত বেছি সমস্যা সমাধান মানে সমস্যা দেখা দিয়ে যেনে ধৰক এই বানপানীৰ সময়ত সাপ ভেকুলী এইবিলাক বামত উঠিয়ে বা এনেকুৱা ঠাইত আহিব পাৰে তো তাৰ কাৰণে বহুত মানে নহ'বলগীয়া ঘটনা হোৱাৰ মানে আশংকা থাকে গতিকে লাইটৰ ব্যৱস্থাটো প্ৰথম কৰিবলৈ মই চৰকাৰক অনুৰোধ জনাম তেওঁলোকে জেনেৰেট ছেট দিয়ক কাৰণ এইটোতো চৰকাৰেতো তেখেতসকলে কৈ আছে যে জেনেৰেটৰ ব্যৱস্থা থাকিব বা এনেকুৱা কৰা হ'ব কিন্তু এতিয়ালৈকে হোৱা নাই মই তেখেতক অনুৰোধ জনাম কিন্তু দুৰ্ভাগ্যৰ কথা কিছুমান ক'ব লাগিব আজিৰ পৰা যদি বানপানী হোৱাৰ যদি আমি এমাহ আগত এবাৰ গুৱাহাটীত পানী হোৱা বুলি হাহাকাৰ লগাই দিলে তেতিয়া পীযুষ হাজৰিকাই গৰ্বেৰে বহুত ডাঙৰ কথা কৈছিলে নাই আগতে কংগ্ৰেছৰ দিনত বানপানী হৈছিল গুৱাহাটী অনিল নগৰ নবীন নগৰ ডুব গৈ আছিল এতিয়া কিন্তু পানী নাথাকে মাত্ৰ 1 ঘণ্টাৰ কাৰণে পানী থাকে 1 ঘণ্টাৰ পিছত পানী ওলাই যায় গুৱাহাটীৰ পৰা এনেকৈ কৈছিল সকলোৱে জানে আপোনালোকেও দেখিছে ৰাইজে দেখিছে এই যিটো মানে দম্বালি মাৰা যিটো মানে তেখেতসকলৰ মানে বক্তব্য এই বক্তব্য দেখিলে সঁচাকৈ দুখ লাগে আজিৰ আপোনাৰ পৰিৱেশটো দেখিছে গুৱাহাটীৰ সেইদিনা আপুনি পৰিৱেশ দেখিছিলে যে 13 তাৰিখে ৰাতি বৰষুণ দিছে 14 তাৰিখে এনেকুৱা এটা অৱস্থা হৈছে যে কোনো মানুহ ক'তো ওলাব নোৱাৰে গোটেই গুৱাহাটীখন তল গৈছিলে তাৰপিছত কিন্তু কোনো এজন মন্ত্ৰী ওচৰলৈ অহা নাছিল কিন্তু সেইদিনাখন 15 তাৰিখে বোধহয় তেখেতসকলে কিন্তু নিজৰ দলীয় সভা কৰিবলৈ ডিফুলৈ গৈছিল বৰ উদ্বেগজনক কথা দুখ লগা কথা এই যিখিনি আমি দেখুৱালোঁ এইটো বৰহমপুৰ সমষ্টি আপুনিও জানে বৰহমপুৰ সমষ্টিৰ কাৰ দখলত আছে এতিয়া বিজেপিৰ সেইটোৱেইটো কথা অকল সেইটোৰ কথা কোৱা নাই মই দুখ লাগিছে তেখেতসকলেতো লাইটৰ ব্যৱস্থা কৰিছে কৰা বুলি কৈ আছে কিন্তু এতিয়ালৈকে মানুহে লাইট পোৱা নাই ৰাতি খাব পৰা নাই কিন্তু মই আপোনাক সেইটো কথা কৈছোঁ যে ৰাতি যেতিয়া আন্ধাৰত যদি মানুহ থাকিবলগীয়া হয় কেনেকুৱা এটা অৱস্থা হয় আপুনি নিজে জানে আৰু এইখিনি সময়ত বিশেষকৈ সাপ ভেকুলী বেং এইবিলাকৰ পৰা বহুত মানে অসুবিধাৰ সৃষ্টি বা মানুহৰ মানে এটা ভয়ানক দিশৰ ফালে যোৱাৰ সৃষ্টি থাকে গতিকে তেওঁলোকে জেনেৰেটৰ ব্যৱস্থা কৰিব লাগে কিন্তু এইখিনি সময়ত আপুনি আচৰিত দিব অসমত এনেকুৱা ইমান ভয়ংকৰ বানপানীৰ পিছতো কিন্তু আজি যি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই নিৰ্বাচন থাকিলে মানে একেবাৰে বাৰে আহি থাকে অমিত শ্বাহ ডাঙৰীয়াই বাৰে আহি থাকে সেই তেখেতসকলৰ কিন্তু এতিয়ালৈকে মুখ দেখাব পৰা তেখেতসকলে মানে সাহস নাই বিগত সময়ত যদি চাই সোণোৱাল নেতৃত্বাধীন চৰকাৰখনত আপোনালোকে ব্ৰহ্মপুত্ৰ বৰ্ডৰ লগতে ধৰি তেখেতসকলে এখন ইয়াত জাক জগমতে এখন সভা পাতিছিল ৰাইজলৈ কৈছিলে যে বানপানীৰ স্থায়ী সমস্যা সমাধান কৰা হ'ব বুলি তেওঁলোকে ঢাকঢোল বজাইছিলে আৰু তাৰপিছত হয়তো মানে ভাগ্যৰ বলতে কি নাজানো অলপ হয়তো বৰষুণৰ কম আছিল যোৱা কেইটামান বছৰ বৰষুণৰ হেৰিটো কম থকাৰ কাৰণে বানপানী অলপ কম হৈছিল সেইকাৰণে তেখেতসকলে ডাঙৰ কথাৰে কৈছিল যে এতিয়া আৰু অসমৰ বানমুক্ত হৈ গ'ল অসমৰ এনেকুৱা হৈ গ'ল আৰু এই যি অমিত শ্বাহ ডাঙৰীয়াই বাৰে কৈ থাকে ন বানপানী মুক্ত অসম কৰিম বুলি কিন্তু তেওঁলোকে এতিয়ালৈকে একো কৰা নাই দুৰ্ভাগ্যজনকভাৱে এতিয়ালৈকে এটকাও কেন্দ্ৰীয় চৰকাৰে নিদিয়াটো আটাইতকৈ দুৰ্ভাগ্যজনক আৰু তাতকৈ দুৰ্ভাগ্যজনক কথাটো কি হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখন অসমত মহাৰাষ্ট্ৰৰ পৰা অহা বিধায়কে 8 লাখ টকীয়া খানা খাই আছে আৰু অসমত থকা বানপীড়িত লোকে কেম্পত থকা লোকক বিজেপি বিধায়কগৰাকীৰ সাহায্য দিছে 2 পিচকৈ ব্ৰেড আপোনালোকে পাইছে 2 পিচকৈ ব্ৰেড দিছে এফালে
এফালে আমাৰ অসমৰ জনতাই 2 পিচ বেড খাইছে আৰু তেওঁলোকে মহাৰাষ্ট্ৰৰ পৰা আনি ওয়াই কেটেগৰীৰ সিকিউৰিটি দি তেওঁলোকক 8 লাখ টকীয়া খানা খুৱাইছে মুখ্যমন্ত্ৰী বৰ্ডে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা অসমত হ'ব নোৱাৰে আৰু তেখেতে কি ভাবি কি কৰি আছে মই নাজানো তেখেতে গৈছে মানুহৰ ওচৰত গৈছে মানুহে নিজে কৈছে আমি ক'বলগীয়া হোৱা নাই আমি যদি ক'লো তেতিয়ালে আপোনালোকে বা ৰাইজে ক'ব খুজে বা বিজেপিয়ে ক'ব খুজে যে কংগ্ৰেছে প্ৰতিবাদৰ নামত প্ৰতিবাদ কৰি থাকে বেলেগ একো নাই কিন্তু মানুহবিলাকে এইটো কৈছে কোনোবাই 400 গ্ৰাম চাউল পোৱা বুলি কৈছে আপুনি কৈছে এতিয়া 2.5 কেজি চাউল পাইছে পৰিয়ালৰ প্ৰতি আপুনি আধা কেজি আধা কেজি আপুনি যদি চাওক আধা লিটাৰ মিঠাতেল বা এপোৱা দালি পোৱা বুলি কৈছে যদি এটা ফেমিলি যদি 5জন বা 6জন যদি মানুহ থাকে তেতিয়ালে মানে গড়ে প্ৰতি কিমান পৰিব 200 গ্ৰাম 300 গ্ৰাম চাউলৰে কেইদিন চলিব মাত্ৰ 2 কটা দিয়া বুলি কৈছে তাৰ মানে আপুনি চাওকছে ইমান দিনে যে তেওঁলোকে আছে তেওঁলোকে খাইছে কি পিন্ধিছে কি কিন্তু তেখেতসকলৰ নাই কিন্তু এই মন্ত্ৰীবিলাকক যদি চাই বিধায়কবিলাকক যদি চাই বিজেপি তেওঁলোকে কিন্তু যায় ইয়াত মানে মহাৰাষ্ট্ৰৰ বিধায়কৰ লগত কিন্তু তেওঁলোকে একদম নিজৰ মানে কি বুলি কয় এইটো অৱসৰ বিনোদনৰ সমালোচনা হৈছে মই পুনৰ আহিম ডক্টৰ জ্ঞানেশ্ৰী বৰাৰ ওচৰলৈ আহিছোঁ তেখেত মুখপাত্ৰ ৰাইজৰ দল আপুনি কি ভাবে বান সাহায্য দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখন সফল হৈছে নে কাৰণ মুখ্যমন্ত্ৰীয়ে সদম্ভে ঘোষণা কৰিছিল যে হাত খুলি দিয়ক কাকো বঞ্চিত নকৰিব বান সাহায্য যেনেকৈ লাগে তেনেকৈ দিয়ক বুলি উপায়ুক্তসকলৰ সভাত কৈছিল আপুনি ভাবে নেকি আপুনি পৰ্যবেক্ষণ কৰিছে বান সাহায্য পৰ্যাপ্ত হৈছেনে পাইছেনে যথোচিত পৰ্যাপ্তও নহয় যথোচিত পাইছেনে বান পৰিস্থিতি মোকাবিলা কৰাৰ ক্ষেত্ৰত চৰকাৰখন সফল হৈছেনে প্ৰথমতে মে 17 তাৰিখৰ এখন নিউজ পেপাৰৰ এটা হেডলাইনৰ পৰা আৰম্ভ কৰিছোঁ বানে ধ্বংস কৰা অসমক বান সাহায্যত কেন্দ্ৰৰ উপহাস অইন ৰাজ্যক বিশাল পুঁজি অসমক এচলু পানী তাত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে 2021-22 চনত ৰাজ্য চৰকাৰে বিচৰা 1018.15 কোটিৰ বিপৰীতে কেন্দ্ৰৰ আবণ্টন মাত্ৰ 51.53 কোটি 2020-21 বৰ্ষত অসমে বিচৰা 2642.99 কোটিৰ বিপৰীতে লাভ কৰে কেৱল 44.37 কোটি আমি সকলোৱে জানো যে যিকোনো এখন ৰাজ্য বানপানীৰ ক্ষেত্ৰত মোকাবিলা কৰিবৰ কাৰণে আমি ৰাজ্য চৰকাৰ বহু পৰিমাণে কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল আৰু এই ক্ষেত্ৰত NDRF বা SDRF পুঁজিৰ বিষয়ে আমি সকলো অৱগত আমি যদি আসলতে লোকসভাৰ যি তথ্য লোকসভাত উন্মোচিত হোৱা তথ্য 17 মাৰ্চ 2020 চনৰ এটা তথ্য আছিল নিত্যানন্দ ৰায় মিনিষ্টাৰ অফ ষ্টেট ইন দ্য মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ তেওঁ এটা প্ৰশ্নোত্তৰ শিতানত উত্তৰ দিয়া যি তথ্য তাৰ পৰা আমি সকলোৱে দেখো যে 17 চনৰ পৰা 19 চনলৈকে NDRFৰ যিটো ফাণ্ড অসমে বিচাৰিছিল 4358.78 কোটি তাৰ বিপৰীতে অসম চৰকাৰে লাভ কৰিলে শূন্য উত্তৰটো দুবাৰ কৈছোঁ আৰু ঠিক একেদৰে অন্য এটা প্ৰশ্নোত্তৰ শিতানত লোকসভাতে নিত্যানন্দ ৰায়ে 14 ডিচেম্বৰ 2021 চনৰ উত্তৰ দিয়া প্ৰশ্নোত্তৰৰ উত্তৰত আসলতে যিটো ৰিপৰ্ট আহিছিলে ইয়াত আসলতে 18-19 বৰ্ষত অসম চৰকাৰে লাভ কৰিছে 0 19-20 বৰ্ষত লাভ কৰিছে 0 আৰু 20-21 বৰ্ষত আসলতে অসম চৰকাৰে লাভ কৰিছে 44.37 কোটি য'ত নেকি আমি যদি চাওঁ বিহাৰে লাভ কৰিছে 1255.27 কোটি মধ্যপ্ৰদেশে লাভ কৰিছে 1891.79 কোটি আৰু 18-19 বা 19-20 বৰ্ষতো আসলতে আমি যদি অন্য ৰাজ্যসমূহৰ তুলনা কৰোঁ আমাৰ আসলতে বাকি বান পীড়িত ৰাজ্যসমূহৰ তুলনাত অসমৰ অৱস্থা যে চূড়ান্তই বেয়া অসমক যে কেন্দ্ৰ চৰকাৰে একেবাৰে গুৰুত্ব দিয়া নাই এই কথাবোৰ আমি সকলোৱে গম পাম ঠিক একেদৰে আমি যদি SDRFৰ কথা কওঁ SDRFৰ অসমৰ আসলতে ষ্টেট শ্বেয়াৰ যিটো আছিলে সেইটো কিন্তু এলোকেশ্যনৰ অসমে যিটো লাভ কৰিছিলে এইটো যথেষ্ট কম অন্য ৰাজ্যৰ তুলনাত যদি চাওঁ আৰু NDRFৰ কথাটো মই ইতিমধ্যে ক'লোঁ কিন্তু তাৰ বিপৰীতে এইটো এটা মোৰ ওচৰত নিউজ পেপাৰ আৰ্টিকল আছে এই নিউজটো আছিলে আপোনাৰ প্ৰাইম মিনিষ্টাৰ মোদী অসমলৈ আহিছিলে 2017 চনৰ এটা নিউজ পুৰণা কথাবোৰ ক'বই লাগিব কাৰণ বিজেপিৰে চৰকাৰ আছিলে তাত এটা কথা উল্লেখ কৰা হৈছিলে PM মোদী ভিজিটছ আছাম এনাউন্সেছ ₹2,350 crore ফ্লাড পেকেজ ফৰ নৰ্থ ইষ্ট এই কথাটো গুৱাহাটীত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে 2,350 কোটি টকাৰ এক ফ্লাড পেকেজ দিয়া বুলি উল্লেখ কৰা হৈছিলে আৰু তাত আৰু এটা বাক্য খুব গুৰুত্বপূৰ্ণ মই উল্লেখ কৰিব বিচাৰিছোঁ আছাম ফাইনেন্স মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা said Modi announced a special package of ₹2,000 crore for relief and rehabilitation of the affected in the northeast. He said that the exact share of the states would be worked out and announced later. An additional ₹100 crore was announced to institute a high-powered committee with scientists, technocrats, and bureaucrats from central and state governments to study the course of the Brahmaputra. Another ₹250 crore was announced for immediate flood relief in Assam. মই আপোনালোকক কিয় বাক্যকেইটা উল্লেখ কৰিলোঁ বহুত ডাঙৰ সংখ্যাৰ কথা কৈছেতো বেলেগ তিনিটামান
পেকেজৰ কথা ক'লে কিন্তু পৰৱৰ্তী পৰ্যায়ত এই পেকেজখিনি কেৱল এনাউন্সমেণ্টতে ৰৈ গ'ল সেয়া অসম চৰকাৰে পোৱাটো দূৰৰ কথা সেইবোৰ কি হ'ল আমি নাজানো আৰু যিহেতু হাত খুলি দিয়াৰ প্ৰসংগ এটা আহিছে প্ৰথমবাৰতে সময় পোৱা নাই বিভিন্ন ৰাজ্যসমূহত এই সময়ত বানপানী হৈ আছে আমি ডেইলি ফ্লাড ৰিলিফৰ ক্ষেত্ৰত কিমান কুইণ্টেল চাউল কিমান কি দাইল দিছে এই হিচাপবোৰ আমাৰ সকলোৰে বাবে উপলব্ধ তাৰো কেইটামান হিচাপ আমি ইয়াৰ পৰৱৰ্তী পৰ্যায়ত দিব বিচাৰিম ইয়াৰ পাছত যেতিয়া আপুনি সময়খিনি পাম হয় গতিকে আমি এটা কথা ক'ব খোজো যে মানে বিৰতি ল'ব লগা হৈছে আচলতে মই আহিম আপোনাৰ ওচৰলৈ আপোনাৰ সেই পৰৱৰ্তী তথ্যখিনি পৰৱৰ্তী শুনিম এটা বিৰতিৰ পিছতেই এইখিনি লৈছোঁ এটা বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ সবিশেষলৈ আমি আলোচনা কৰি আছোঁ বৰ্তমানৰ এই বান পৰিস্থিতিত ডক্টৰ শৰ্মাৰ চৰকাৰখনে কেনেদৰে মোকাবিলা কৰিব পাৰিছে এই পৰিস্থিতিৰ লগত এতিয়া মই যাব খুজিছোঁ যমুনামুখলৈ যমুনামুখত উপস্থিত আছে আজহাৰুল ইছলাম আজাদ তেখেত আমছুৰ এগৰাকী নেতা এইকাৰণেই তেখেতক আজি আমি বিশেষভাৱে এই সবিশেষত আনিছোঁ কালি বিশেষকৈ যমুনামুখ সমষ্টিৰ বিধায়ক সিৰাজউদ্দিন আজমলৰ লগত তেওঁ খুব সুন্দৰ এখন তৰ্কযুদ্ধ হৈছিল আৰু খুব সুন্দৰভাৱে তেওঁ সিৰাজউদ্দিন আজমলক বাক্যবাণেৰে ধৰাশায়ী কৰিছিল মই দেখিছিলোঁ মই আজহাৰুল আপোনাৰ ওচৰলৈ আহিছোঁ কি ভাবে বৰ্তমান বান পৰিস্থিতিৰ লগত মোকাবিলা কৰাৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰখন কিমান দূৰ সফল হৈছে বুলি ভাবে আপুনি নিশ্চয় মই সংযোগ স্থাপন কৰিম তেখেত সংযোগৰ বাহিৰত আছে মই সুভাষ দত্তৰ ওচৰলৈ আহিছোঁ দত্ত মই দুটা কথা মই কৈ দিওঁ যিটো আমাৰ ডিজাষ্টাৰ মেনেজমেণ্ট মেনুৱেল 2015 এই অনুসৰি যিসকল লোক ৰিলিফ কেম্পত থাকে বা যিসকল ফ্লাড ভিক্টিম ৰিলিফ কেম্পত নথকাসকলকো সাহায্য দিয়াৰ ব্যৱস্থা আছে সেই অনুসৰি এজন এডাল্টে 600 গ্ৰাম চাউল বা এজন মাইনৰে 400 গ্ৰাম চাউল পায় পাৰ ডে আৰু 100 গ্ৰাম দাইল 30 গ্ৰাম নিমখ মাষ্টাৰ্ড অইল 30 ml 30 মিলিলিটাৰ চিৰা হ'লে মানে 600 গ্ৰাম মাইনৰ হ'লে 400 গ্ৰাম গুড় 100 গ্ৰাম এইটো আচলতে যিটো আমাৰ ৰিলিফ মেনুৱেল ডিজাষ্টাৰ মেনেজমেণ্ট মেনুৱেল 2015 সেইমতে দিয়া হৈছে আৰু এতিয়া এই যিটো ৰিলিফ কেম্পত যিটো কৈ আছে সেইটো আচলতে ৰিলিফ মেনুৱেল মতেই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে এইটো ৰিলিফটো প্ৰভাইড কৰিছে আৰু সেইকাৰণে দেখাত মানে কেতিয়াবা কম যেন লাগে মেনুৱেলখন ব্ৰেক কৰিব নোৱাৰে নেকি এটা মেনুৱেল এইটো ডিজাষ্টাৰ মেনেজমেণ্ট মেনুৱেল 2015 আপোনাৰ মিনিষ্ট্ৰি অফ না কাৰণ মুখ্যমন্ত্ৰী এটা কথা কৈছিলে যে ডিচিসকলে নিজাববীয়া সিদ্ধান্ত ল'ব পাৰিব বুলি এখন চেণ্ট্ৰেল এক্ট NDRF বা SDRF ফৰ এইটো চেণ্ট্ৰেল এক্ট গতিকে এইটো এমেণ্ডমেণ্ট হ'লে চেণ্ট্ৰেলত হ'ব লাগিব নহয় এমেণ্ডমেণ্ট নহয় এবাৰ মুখ্যমন্ত্ৰী 2015 সকলক যে আপোনালোকে নিজাববীয়া সিদ্ধান্ত ল'ব নহয় নিজাববীয়া সিদ্ধান্তটো এইটো কৈছে যে সাফিচিয়েণ্ট মানে NDRF ফৰ আমাৰ যিখন মেনুৱেল তাত আছে ডিচিবিলাকে এইটো অন দ্য স্পট কিছুমান ডিচিশ্যন ল'ব পাৰে যেনে ধৰি লওক আপোনাৰ শিশু খাদ্যৰ পৰা আৰম্ভ কৰি এতিয়া আমাৰ ৰাতুল কলিতাই যিটো ক'লে জেনেৰেটৰ ছেটটোৰ দিয়াৰো তাত এটা প্ৰভিজন আছে আৰু ইয়াতে মানে কি হৈছে ডাঙৰ কেণ্ডেল দুডাল এইটো পাৰ ডে এটা মেচ বক্স এইটো দিবই লাগে আৰু সাফিচিয়েণ্ট লাইটৰ ব্যৱস্থাটো ৰিলিফ কেম্পত থাকিব লাগে এইটো মেনুৱেলতে আছে এতিয়া কথাটো হৈছে চাওক যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰে প্ৰতিটো বিষয় খুব গুৰুত্ব সহকাৰে লৈছে আজি এতিয়া NDRFৰ কথাটো কৈ আছে NDRF ফাণ্ডটো 2020-21 44.37 crore এইটো ৰিলিজ দিছে এইটো NDRFত কিন্তু যদি আপুনি SDRFটো চাই SDRF 2018-19ত 478 কোটি 2019-20ত 503 কোটি 2021ত 772 কোটি আৰু 2021-22ত 308 কোটি এতিয়া এই কাৰেণ্ট ইয়াৰৰ যিটো ফ্লাড এই ফ্লাডটোৰ এছেছমেণ্টটো SDRFৰ এছেছমেণ্টটো ইয়াত হ'ব আৰু এইটো পৰৱৰ্তী ধৰি লওক এপ্ৰিল মে মাহত সেই পইচাটো ৰিলিজ কৰিব আৰু ৰাজ্য চৰকাৰৰ ওচৰত আজি সাফিচিয়েণ্ট ফাণ্ড আছে বৰ্তমানৰ ৰিলিফ দিবৰ কাৰণে বা অন্যান্য যিখিনি আমাৰ ব্যৱস্থা বানপানী হৈ যোৱাৰ পিছৰ যিখিনি ব্যৱস্থা এইখিনিৰ কাৰণে ৰাজ্য চৰকাৰৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ ফাণ্ড আছে আৰু তাৰ উপৰি এতিয়া আপুনি দেখিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সাহায্য পুঁজি এতিয়া বহুত মানুহে এতিয়া কণ্ট্ৰিবিউট কৰিছে আৰু যদি কিবা কাৰণত ইমান পৰ্যাপ্ত পুঁজি আছে কাৰণ সেইদিনাখন আপোনাৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা নগাঁৱৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই কৈছে যে এই ক্ষয়ক্ষতি পূৰণ কৰিবৰ বাবে 4,000 পৰা 5,000 কোটি টকা লাগে আৰু সেইটো তেখেতৰ এছেছমেণ্ট এতিয়া 4,000 5,000 ইমান পৰ্যাপ্ত পুঁজি আছে আপোনালোকে ঋণে লৈ আছে না মই কৈ আছোঁ ন সাফিচিয়েণ্ট ফাণ্ড মানে মই কথাটো কৈছোঁ যে আজি তাৰিখত ৰিলিফ দিবৰ কাৰণে সাফিচিয়েণ্ট ফাণ্ড আছে আৰু ক্ষয়ক্ষতিৰ কথাটো এনেকুৱা ধৰণৰ যে আজি এতিয়া ধৰি লওক ভূমিস্খলনত বা বানপানীত আমাৰ হাফলঙৰ যিটো ৰেলৱে লাইন একদম শিলচৰলৈকে ৰেলৱে লাইনটো ডেমেজ হ'ল এতিয়া সেইটো কাৰণে ফাণ্ডটো আকৌ বেলেগকৈ এল'কেশ্যন হোৱা নাই সেইটো ৰেলৱে ডিপাৰ্টমেণ্টে নিজে এতিয়া সেই লাইনটো মেৰামতি কৰি আছে জুলাই মাহৰ 15 তাৰিখমানৰ ভিতৰত সেইটো লাইনটো মানে সম্পূৰ্ণ হ'ব এতিয়া ৰাস্তাবিলাক যে ক্ষতি হৈছে সেইটো নেশ্যনেল হাইৱে ফাণ্ডৰ পৰাই এই কামবিলাক ৰিপেয়াৰিঙৰ কামবিলাক কৰি আছে
গতিকে আজি চাওক এছেছমেণ্ট কৰি ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এটা ডিমাণ্ড দিয়ে ডিমাণ্ডৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ যিটো এক মিনিটৰ কাৰণে মই যমুনামুখলৈ গৈ লওঁ মই আকৌ পুনৰ আহিম আপোনাৰ ওচৰলৈ যমুনামুখলৈ গৈ লওঁ কাৰণ তেখেত লাইনত যাব কৈছোঁ আজহাৰুল ইছলাম আমছুৰ এগৰাকী নেতা যমুনামুখৰ মই আপোনাৰ ওচৰলৈ আহিছোঁ বৰ্তমান চৰকাৰখন ডক্টৰ শৰ্মাৰ চৰকাৰখন বানৰ এই বান পৰিস্থিতিৰ লগত মোকাবিলা কৰাৰ ক্ষেত্ৰত কিমান দূৰ সফল হৈছে বুলি ভাবে আপুনি আৰু যমুনামুখৰ বান পৰিস্থিতিৰ ক্ষেত্ৰত চৰকাৰে কেনে ব্যৱস্থা লৈছে পোনপ্ৰথমে মই ক'ব বিচাৰিছোঁ এইখিনিয়ে যে চৰকাৰে যিখিনি বৃহৎ ব্যৱস্থা ল'ব লাগিছিল সেই ধৰণে ব্যৱস্থাসমূহ লোৱা পৰিলক্ষিত হোৱা নাই আৰু আপোনালোকক জনাব বিচাৰোঁ এইটোৱে যে বিগত বান পৰিস্থিতিৰ সময়ত দেখা গৈছে যে কেন্দ্ৰীয় চৰকাৰৰ পৰা 1000 কোটি টকা পেকেজ দিয়া হৈছিল কিন্তু 1000 কোটি টকা ৰাজ্য চৰকাৰে ক'ত কেনেকৈ ব্যৱহাৰ কৰিছে সেইখিনি তেওঁলোকে জানে কিন্তু আমাৰ যিখিনি সামগ্ৰিক যিখিনি অঞ্চল আছে ইয়াৰ যথেষ্ট মানুহে ইয়াৰ বৃহত্তৰ আমাৰ যমুনামুখৰ বৃহত্তৰ অঞ্চল এই বৃহত্তৰ অঞ্চলখিনি আপোনাৰ বানত প্লাবিত হৈছে আৰু প্লাবিত হৈ যথেষ্ট ক্ষয় ক্ষতি হৈছে মানুহৰ ঘৰ দুৱাৰকে আদি কৰি খেতি বাতি যথেষ্ট নষ্ট হৈছে যাৰ কাৰণে ৰাইজসকল এতিয়া ৰেলৱে ট্ৰেক যমুনামুখৰ যে ৰেলৱে ট্ৰেক আছে ৰেলৱে ট্ৰেকৰ ওচৰত আহি তেওঁলোক বসবাস কৰিবলগীয়া হৈছে পৰ্যাপ্ত পৰিমাণে খাদ্য সামগ্ৰী মই এটা কথা আপোনাক সুধিব খুজিছোঁ ৰেলৱে ট্ৰেকত কিয় সাহায্য শিবিৰত কিয় নাই ৰেলৱে ট্ৰেকত কিয় সাহায্য শিবিৰ কাৰণ চৰকাৰেতো কৈছে আমি সাহায্য শিবিৰ দিছোঁ সকলো সা সুবিধা দিছোঁ ৰেলৱে ট্ৰেকত কিয় থাকিব লগা হৈছে কিন্তু ৰেলৱে ট্ৰেকৰ ওচৰৰ যিখিনি অঞ্চল আছে তাত থাকি আছে একজেক্টলি ৰেলৱে ট্ৰেকত নহয় কিন্তু কথাটো হ'ল ৰেলৱে ট্ৰেকে তেতিয়া থাকিবলগীয়া হৈছে কিহৰ কাৰণে এটা মেইন কথাটো হ'ল যে ইমান হাইলেণ্ড যমুনামুখত নাই সঁচা অৰ্থত ক'ব গ'লে 2-3খন হাইলেণ্ড বাদে তেনেকুৱা যমুনামুখত হাইলেণ্ডবিলাক নাই যোৱাকালি আমি কেশৱ মহন্ত ডাঙৰীয়া যিহেতু আমাৰ হোজাই আহিছিল তেতিয়া আমাৰ যিখন আমি 9 পৃষ্ঠাৰে এখন মেমৰেণ্ডাম তেওঁৰ হাতত দিছিলোঁ আৰু তাত অলৰেডি মেনশ্যন কৰা আছে যে প্ৰত্যেকখন পঞ্চায়ত এলেকা যিখিনি আছে পঞ্চায়ত এলেকাত এখন স্থায়ী শিবিৰ বনাব লাগে যাতে লোকসকল তাত গৈ পেলাই থাকিব পাৰে বানৰ সময়ত আৰু এটা কথা তাৰ লগতে ক'ব বিচাৰিছোঁ এইটোৱে যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যিখিনি সাহায্য পাব লাগিছিল পৰ্যাপ্ত পৰিমাণে সাহায্য পোৱা নাই আৰু আমি যেতিয়া জেগাবিলাকত আমি গৈছিলোঁ বিভিন্নজনৰ আপোনালোকে সংবাদ মাধ্যমতো প্ৰচাৰ হৈছে যথেষ্ট যে যমুনামুখৰ যিজন আমাৰ বিধায়ক আছে এতিয়া কথাটো হ'ল এতিয়া ৰাজ্য চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰ হওক তেওঁক আমাৰ সমস্যাখিনিৰ কথা কোনে উত্থাপন কৰিব পাৰে কোনে ক'ব এতিয়া ৰাজ্য চৰকাৰক ক'ব হ'লে আমাৰ MLA জন আছে বা কেন্দ্ৰীয় চৰকাৰক যদি ক'ব হয় আমাৰ সমস্যাখিনিৰ কথা তেওঁ আমাৰ লোকসভাৰ সাংসদ আছে গতিকে এই যি বানৰ যি তাণ্ডৱ চলাইছিল সমগ্ৰ যমুনামুখৰ লগতে সমগ্ৰ ৰাজ্যত আমাৰ অঞ্চলৰ যি আমাৰ যমুনামুখৰ বিধায়ক আছে চিৰাজউদ্দিন আজমল ডাঙৰীয়া বা আমাৰ সাংসদীয় সমষ্টিৰ যিজন সাংসদ পদ্যুৎ বৰদলৈ ডাঙৰীয়া তেতিয়া তেওঁলোকে উপস্থিত নাছিল এতিয়া কথাটো হ'ল ৰাজ্য চৰকাৰক হ'ব কেন্দ্ৰীয় চৰকাৰক বস্তুখিনি কোনে উপস্থাপন কৰিব বা কোনে ক'ব গতিকে সেই মুমেণ্টত যেতিয়া তেওঁলোকে উপস্থিত নাছিল গতিকে এই ক্ষেত্ৰত লোকসকল যথেষ্ট ভুক্তভোগী হৈছে কাৰণ কিহৰ কাৰণে আজি যিখিনি সাহায্য ৰাজ্য চৰকাৰে দিছে সেই ৰাজ্য চৰকাৰে যিখিনি সাহায্য দিছে এইখিনি যেতিয়া আহিছে বহুত দালাল ৰূপী নেতাও সোমাই গৈছিল যাৰ কাৰণে এনেকুৱা পৰিস্থিতি হৈছে যে খাদ্য সামগ্ৰী যিখিনি ৰাজ্য চৰকাৰে দিছে সেইখিনি বিক্ৰী কৰি গাড়ীৰ ভাড়া আৰু নাও যিখিনি লৈ গৈছিল সেই নাওৰ ভাড়াখিনি দিবলগীয়া হৈছে চাউল 1 কেজি এই কি কয় দলৰ নেতাই হওক বা বিভিন্ন পৰ্যায়ৰ যিসকল বিষয়ববীয়াৰ হাতত তেওঁলোকে অৰ্পণ কৰিছিল বস্তুখিনি সেই বস্তুখিনি বিক্ৰী কৰি পেলাই এনেকুৱা ধৰণৰ অভিযোগ আছে বিক্ৰী কৰি পেলাই তেওঁ গাড়ীৰ ভাড়া দিছে নাৱৰ ভাড়া দিছে গতিকে এইখিনিৰ ওপৰতো যিহেতু ৰাজ্য চৰকাৰে খাদ্য সামগ্ৰী বিতৰণ কৰি আছে কিন্তু এইখিনি বস্তুৰ ওপৰতো যথেষ্ট চকু দিয়াৰ দৰকাৰ আছিল কিন্তু আমি দেখিছোঁ সেই ক্ষেত্ৰত চৰকাৰ বিফল হৈছে গতিকে এই পৰ্যায়ত ক'ব গ'লে যমুনামুখৰ বৃহত্তৰ অঞ্চল বানপানী যদিও কমি গৈছে তাৰ পিছতো দেখা যাচ্ছে যথেষ্ট সমস্যাই দেখা দিছে ফিনাইল নাই ইয়াৰ পিছত যিখিনি ব্লিচিং পাউডাৰে হওক এইখিনি যিখিনি বস্তু থাকিব লাগে সেই বস্তুখিনি মানে টোটেলি প্ৰভাইড কৰা হোৱা নাই মই পুনৰ আহিম আপোনাৰ ওচৰলৈ মই এতিয়া যাব খুজিছোঁ লখিমপুৰলৈ লখিমপুৰত উপস্থিত আছে ভূপেন বৰা সভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটি বৰা ডাঙৰীয়া স্বাগতম জনাইছোঁ আমাৰ এই সবিশেষলৈ আপুনি কি ভাবে ৰাজ্যৰ এই বিধ্বংসী বান পৰিস্থিতিৰ সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন কিমান দূৰ সফল হৈছে ইয়াৰ লগত মোকাবিলা কৰাৰ ক্ষেত্ৰত ধন্যবাদ মই অলপ দেৰিকৈ আহিছোঁ আৰু সেইফালে কি আলোচনা হৈ আছে ভালকৈ শুনিব নোৱাৰিলোঁ প্ৰথম কথাটো হৈছে
যে বিজেপিৰ এইটো দ্বিতীয়টো অসমত শাসনকাল আৰু কেন্দ্ৰটো বিজেপিয়ে ইতিমধ্যে 8টা বছৰ সম্পূৰ্ণ কৰিছে আৰু 2014 চনৰ পৰা 16 চনলৈকে দুটা নিৰ্বাচনতে বিজেপি দলৰ প্ৰতিশ্ৰুতি আছিলে যে বানমুক্ত আৰু গৰাখহনীয়া মুক্ত অসম নিৰ্মাণ কৰিব অসম বানমুক্ত আৰু গৰাখহনীয়া মুক্ত হ'ব আৰু সেই সময়ৰ কেন্দ্ৰীয় নেতাসকলৰ ভাষণ এতিয়াও আপোনালোকৰ সংবাদ মাধ্যমৰ লাইব্ৰেৰীত ওলাব যে ডাঙৰ ডাঙৰ হ্ৰদৰ নিচিনা সাগৰৰ নিচিনা পুখুৰীবিলাক খানি খানি অতিৰিক্ত পানীখিনি জমা কৰি ৰখাৰ ব্যৱস্থা কৰিব এই ধৰণৰ এটা সপোন অসমৰ ৰাইজক যিটো দেখুওৱা হৈছিলে আৰু পৰৱৰ্তী সময়ত কৈছিলে যে ব্ৰহ্মপুত্ৰ খনন হ'ব দুইপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ হ'ব আৰু ৰাইজে কথাবিলাক বিশ্বাস কৰিছিলে আৰু তেনেকুৱা এটা দিন এতিয়াও অসমৰ ৰাইজে আশা কৰে কিন্তু এইবাৰ যিটো পলংকৰী বানপানী হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দুটা বক্তব্য বৰাকত গৈ পেলাই ক'লে মেন মেড ফ্লাড আৰু গুৱাহাটীত ক'লে যে গড মেড ফ্লাড গুৱাহাটী বানপানীৰ কাৰণে ঈশ্বৰক খাটিবলৈ ক'লে আৰু শিলচৰৰ বানপানীৰ কাৰণে মানুহক বদনাম দিলে কিন্তু ইলেকশ্যনৰ আগত আকৌ বানপানীমুক্ত গৰাখহনীয়ামুক্ত অসম ব্ৰহ্মপুত্ৰ খনন এক্সপ্ৰেছ হাইৱে ডাঙৰ ডাঙৰ সাগৰ সদৃশ হ্ৰদ সদৃশ পুখুৰী নিৰ্মাণ কৰি পেলাই অতিৰিক্ত পানী জমা কৰি ৰাখিব এই ধৰণৰ কথা বতৰাবিলাক কৈছিল গতিকে মই আশা কৰিম যে কেৱল ৰাজনৈতিক দৃষ্টিকোণেৰে নহয় বৰ্তমান অসমৰ সচেতন সমাজে উভতি চোৱাৰ সময় আহিছে আৰু এই ৰাজনৈতিক দলটোৰ আৰু দুইখন চৰকাৰৰ প্ৰতিশ্ৰুতিবিলাক পূৰণৰ ক্ষেত্ৰত চৰকাৰে কি ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে সেয়াও নিশ্চয় আমি প্ৰত্যেকেই চিন্তা কৰাৰ সময় আহিছে মই আপুনি যেহেতু মুখ্যমন্ত্ৰীৰ সফলতা বিফলতাৰ কথা কৈছে গতিকে মই মাত্ৰ 3টা আপোনাক উদাহৰণ দিব বিচাৰিছোঁ প্ৰথম কথাটো হৈছে যে 1728.55 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া 477টা মাথাউৰি এতিয়া 80% কাম অসম্পূৰ্ণ হৈ আছে এইটো চৰকাৰী ডাটাৰ পৰা মই কৈছোঁ যে 1728.55 কোটি টকা চেংচন আছে 477খন মাথাউৰিৰ কাৰণে তাৰে 2020-21 চনত অসম বিধানসভাৰ ডাটাৰ পৰা মই আপোনাক কৈছোঁ 2020-21 চনত 565.44 কোটি টকা 210খন মাথাউৰিৰ কাৰণে দিয়া হৈছিলে সেইখিনি কাম 80% ইনকমপ্লিট 2021-22 চনত 267খন আঁচনিৰ কাৰণে 1163.12 কোটি টকা দিয়া হৈছিলে গোটেইখিনি কাম আধৰুৱা হৈ আছে এতিয়া এই কথাখিনিৰ পৰাই আমাৰ এই চৰকাৰখনে বানপানী প্ৰতিৰোধৰ কাৰণে যিটো মূল কথাটো হৈছে যে মথাউৰি নিৰ্মাণ তাত কি ধৰণে গুৰুত্ব আৰোপ কৰিছে আৰু এই কথাখিনি বিধানসভাৰো তথ্য আৰু অসমৰ যিখিনি জলসম্পদ বিভাগৰ ঠিকাদাৰ স্বাধীনোত্তৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে ঠিকাদাৰ সন্থাই আজি 2 মাহৰ আগতে প্ৰেছ মিট কৰিছে যে 1728 কোটি টকা ঠিকাদাৰসকলে 477খন আঁচনিৰ বিপৰীতে পাবলৈ আছে এফালে মুখ্যমন্ত্ৰীয়ে কৈ আছে মোক পইচাৰ দৰকাৰ নাই মই দিল্লীক পইচা নোখোজো মোক দিল্লীৰ পৰা একো পেকেজ নালাগে এফালে অসমৰ জলসম্পদ বিভাগৰ ঠিকাদাৰসকলে কৈ আছে যে 477খন আঁচনি কাম আমি সম্পূৰ্ণ কৰিব পৰা নাই কাৰণ চৰকাৰে আমাক বিল দিয়া নাই আৰু বিল নিদিলে আমি কাম কৰিব নোৱাৰোঁ এইটো হৈছে আমাৰ মাথাউৰি মেৰামতি আৰু নতুন মাথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰৰ সফলতাৰ খতিয়ান ভূপেন বৰদলৈৰ সাহায্য বিতৰণৰ ক্ষেত্ৰত কিন্তু যথেষ্ট অভিযোগ আহিছে বান সাহায্য বিতৰণৰ ক্ষেত্ৰত যথেষ্ট অভিযোগ আহিছে সম বিতৰণ হোৱা নাই পোৱা নাই কৰবাত আপোনাৰ ওচৰত তেনেকুৱা অভিযোগ পাইছে নেকি হেল্ল' বান সাহায্য বিতৰণৰ ক্ষেত্ৰত যথেষ্ট অভিযোগ আহিছে বৰা ডাঙৰীয়া বান সাহায্য বিশেষকৈ আশ্ৰয় শিবিৰত বান সাহায্য বিতৰণৰ ক্ষেত্ৰত যথেষ্ট অভিযোগ আহিছে মই তালৈকে আহি আছোঁ মই দুবাৰ নকওঁ আপোনাক এবাৰ মই দুবাৰ নকওঁ মোৰ অন্য এটা কাৰ্যসূচী আছে মই এবাৰতে শেষ কৰিম দ্বিতীয় কথাটো মই আপোনাক কৈছোঁ এইটো অসমৰ ৰাইজেও জানিব লাগে আলোচনাত যিসকল বহি আছে তেখেতসকলে এইখিনি সঁচা মিছা ক'বলৈ সুযোগ পাব যে বান সাহায্য চৰকাৰে ক'ৰ পৰা দিব
এতিয়া এজনে কৈ থকা মই শুনিছোঁ যে ছাফিচিয়েণ্ট ৰিলিফ দিব পৰা নাই। মুখ্যমন্ত্ৰীয়ে কৈছে মই 2 হাত উজাৰি পেলাই বান সাহায্য দিম। আৰু আমি টিভিত দেখিছোঁ বিজেপিৰ বিধায়কে 2খনকৈ ব্ৰেড বিলাই আছে 2 পিচকৈ। আৰু বিজেপিৰ মানুহবিলাকে নগাঁৱত ৰিলিফ দিবলৈ গৈ পেলাই ৰিলিফ কেম্পত থকা মানুহৰ পৰা 30 টকাকৈ পইচা লৈছে। এইটো অসমৰ প্ৰত্যেকজন মানুহে জানে। ৰিলিফ এইকাৰণেই দিব নোৱাৰে যে যিটো সময়ত অন্ধ্ৰপ্ৰদেশে 1000 কোটি টকা বান সাহায্যৰ পইচা পাইছে, ডিজাষ্টাৰ মেনেজমেণ্টৰ কাৰণে পইচা পাইছে, তেনেকুৱা এটা সময়ত অসমে 2018-19 চনত 2018-19 এটকাও নাপালে, 2019-20 এটকাও নাপালে। আৰু 2021 এতিয়া অসমে টকা পাইছে মাত্ৰ 44.37 কোটি টকা। এতিয়া এখন জিলাত গোটেই অসমত সৰ্বমুঠ চৰকাৰী তথ্যমতে 52 লাখ মানুহ বানৰ কবলত ককবকাই আছে। 5000খন গাঁও বানৰ কবলত পৰিছে। 100তকৈ বেছি মানুহ মৃত্যু হৈছে। আৰু চৰকাৰে যোৱা 3টা বছৰ মিলাই পেলাই কেন্দ্ৰীয় পুঁজি এতিয়ালৈকে বান সাহায্য হিচাপে লাভ কৰিছে 44 কোটি। 44 কোটি টকাটো আমাৰ অসমৰ ডাঙৰ এখন জিলাৰ কাৰণে নোজোৰে। যিটো সময়ত বিহাৰে লাভ কৰিছে 1255 কোটি, যিটো সময়ত মধ্যপ্ৰদেশে লাভ কৰিছে 5189 কোটি, যিটো সময়ত উৰিষ্যাই লাভ কৰিছে 500 কোটি, যিটো সময়ত ৰাজস্থানে লাভ কৰিছে 1949 কোটি, আৰু অসমে পইচা পাইছে 44 কোটি। গতিকে এইবিলাক চৰকাৰী তথ্য। আজি এইটো পৰিস্থিতিত মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল নাও এখন লৈ পেলাই পানীত অকণমান দেৰি ঘূৰি দিলে, টিভিৰ সন্মুখত ডেপুটি কমিশ্যনাৰক ধমকি দি দিলে। DC সকলেতো উভতাই পেলাই মুখ্যমন্ত্ৰীক ক'ব নোৱাৰে যে ছাৰ আমাৰ হাতত পইচা নাই বুলি। উপায়ুক্তক কৈছে আপুনি ৰিলিফ দিয়ক। উপায়ুক্তই ক'ৰ পৰা ৰিলিফ দিব? সীমিত পুঁজি, সীমিত। আজি মই নাৰায়ণপুৰৰ দেওতোলা হাইস্কুল, ধলপুৰ হাই ছেকেণ্ডেৰী, আজি 3টা ৰিলিফ কেম্পত গৈছোঁ। 3টা ৰিলিফ কেম্পত দালি পাইছে, আলুগুটি পাইছে, চাউল পাইছে। মানুহে কৈছে দালিৰ ৰংটো দেখিছোঁ, দালি দেখা নাই। এই অৱস্থা মানুহৰ। আজি ধলপুৰ হাইস্কুলত 300 মানুহ আহি পেলাই এটা কেম্পত আছে। তাৰ আধা মানুহে মই 2টা বজাত গৈ পাইছোঁ, 2টা বজালৈকে একো খাবলৈ পোৱা নাই, 2টা বজালৈকে। গতিকে এই পৰিস্থিতিত চৰকাৰখনৰ যিটো জাতি মাটি ভেটি সুৰক্ষিত কৰিবৰ কাৰণে চৰকাৰ নিৰ্মাণ হৈছিলে, আজি জাতি যেতিয়া বিপদত পৰিছে, জাতিৰ পৰা তেওঁলোকে ৰিলিফ দিবৰ কাৰণে 30 টকা লৈছে। সামগ্ৰিকভাৱে এটা অব্যৱস্থা হৈছে ভূপেন বৰা ডাঙৰীয়া, সেইটোৱে ক'ব খুজিছে। মই এটা বিৰতিত ল'ব খুজিছোঁ। মই বিৰতিৰ পিছত আহিম আপোনাৰ ওচৰলৈ দত্ত ডাঙৰীয়া। বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ। ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই যথেষ্টকেইটা অভিযোগ উত্থাপন কৰিলে। প্ৰথম কথা, কেন্দ্ৰীয় পুঁজি নোপোৱাৰ কথা উল্লেখ কৰিলে, উদাহৰণ দিলে আন ৰাজ্যৰ কথা। ইয়াৰ লগতে সাহায্য যি বিতৰণ বান ক্ষতিগ্ৰস্তসকলক, তাৰ ক্ষেত্ৰতো অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিলে। মই এইসমূহৰ উত্তৰ মই সুভাষ দত্তৰ পৰা বিচাৰিছোঁ। ভূপেন বৰা ডাঙৰীয়াই কেইটামান কথা কৈছে। তাৰ ভিতৰত তেখেতসকলে বিৰোধী দলবিলাকে এতিয়া NDRFৰ ফাণ্ড ৰিলিজৰ কথাটো বেছিকৈ গুৰুত্ব দি আছে। কিন্তু SDRFত যিটো ফাণ্ড ৰিলিজ হৈছে, SDRFত মই ক'লোঁ 18-19ৰ পৰা বৰ্তমানলৈকে ছাফিচিয়েণ্ট পইচা দি আছে। 478 কোটি, 503 কোটি, 772, 308। মই ৰিপিট কৰিব বিচৰা নাছিলোঁ, তথাপিতো ভূপেন বৰা ডাঙৰীয়াই যেতিয়া অভিযোগ কৰিছে, প্ৰত্যেক বছৰে আমাৰ SDRFৰ ফাণ্ড ছাফিচিয়েণ্ট আমাৰ ইয়ালৈ আহি আছে। আৰু এতিয়া জিলা উপায়ুক্তবিলাকৰ ফালৰ পৰা এটা এডিশ্যনেল ৰিকুৱাৰমেণ্ট এটা দিছিলে। বজালী জিলাই 10 কোটি টকা লাগে কৈছিলে, কাছাৰ জিলাই 8 কোটি টকা লাগে কৈছিল, বিজনীত কৈছিল 30 লাখ টকা লাগে, চাউথ চালমৰা 5 কোটি, বাক্সাই কৈছিলে 1 কোটি টকা লাগে, ওদালগুৰি 4 কোটি টকা, কৰিমগঞ্জ 2 কোটি টকা। তাৰ ভিতৰত আজি এই মুহূৰ্তত মানে এতিয়া আধা ঘণ্টাৰ আগত এতিয়া ফাণ্ড ৰিলিজ কৰি দিয়া হৈছে। বজালীলে 2 কোটি, কাছাৰলৈ 5 কোটি, বিজনীলে 30 লাখ, চাউথ চালমৰালৈ 2 কোটি, ওদালগুৰিলৈ 2 কোটি আৰু কৰিমগঞ্জলৈ 2 কোটি টকা। মুঠতে 15.3 কোটি টকা এতিয়া আজি এই মুহূৰ্তত অলপ আধা ঘণ্টাৰ আগত আমাৰ চৰকাৰৰ পৰা ৰিলিজ কৰি দিছে। আৰু বাকী যিবিলাক জিলা, সেই জিলাবিলাকত পইচা আছে, ছাফিচিয়েণ্ট পইচা আছে। আৰু DC বিলাকে যদি আৰু ৰিকুৱাৰমেণ্ট থাকে তেতিয়াহ'লে দিব। পইচা আছে বুলি কৈছে, কিন্তু অব্যৱস্থাটো কিয়? অব্যৱস্থাটো এতিয়া যদি ক'ৰবাত অব্যৱস্থা হৈছে, এতিয়া আপুনি ক'ৰবাত অব্যৱস্থা এটা দেখাই আছে, আমাৰ দৃষ্টিগোচৰ হৈছে, চৰকাৰৰ দৃষ্টিগোচৰ হৈছে, প্ৰশাসনৰ দৃষ্টিগোচৰ, লগে লগে একশ্যন লোৱা হ'ব। এনেকুৱা নহয় যে আজি ক'ৰবাত আপুনি কিবা এটা দেখাই দিছে, সেইটোত ৰেছপঞ্চ কৰা নাই, এইটো নহয়। আমাৰ প্ৰত্যেকজন আমাৰ যিজন ইনচাৰ্জ মিনিষ্টাৰজন ষ্টেণ্ড বাই আছে। এজন আমাৰ ছিনিয়ৰ লেভেল গভৰ্ণমেণ্ট অফিচিয়েল তাত দায়িত্ব দিয়া হৈছে।
ডিষ্ট্ৰিক্ট ডিচি জনটো আছেই, ডিচি জনৰ লগত ডিডিচি জন আছে, তাত ৰেভিনিউ এডিচি আছে, চাৰ্কুল অফিচাৰবিলাক আছে, তাৰ পাছত পইচা দি পেলাই সাহায্য ল'ব লগা হৈছে। বানপানীটো উদাহৰণ নাই সেইটো মই এইটো অবজেকশ্যন কৰিছোঁ। এইটো এই যিটো বিজেপিৰ কোনোবা কাৰ্যকৰ্তাই 30 টকা লৈছে বুলি যিটো কৈছে, এইটো তেখেতে ৰাজনীতিৰ কাৰণে কৈছে কথাটো। কোনো ভাৰতীয় জনতা পাৰ্টি কোনো কাৰ্যকৰ্তাই কোনো বান বিধ্বস্ত মানুহৰ পৰা পইচা লোৱা নাই। কোনোবাই যদি লৈছে তো কোনোবা গাঁওবুঢ়াই লৈছিলে, লগে লগেতো ছাছপেণ্ড হৈছে, লগে লগে তাৰ ওপৰত মানে পেনেল একশ্যন লোৱা হৈছে। নিশ্চয়। এতিয়া চাওক, আমি এই মুহূৰ্তত আমি সকলোৰে পৰা বিৰোধী দলবিলাকৰ পৰা আমি তেখেতৰ সহযোগ বিচাৰিছোঁ। সহযোগ এইকাৰণে বিচাৰিছোঁ কাৰণ এইটো ডিজাষ্টাৰ। আৰু এইবাৰ যিটো বানপানী হৈছে, এই বানপানীটো আচলতে অভূতপূৰ্ব। এইবাৰ ৰেইনফল বেছি হৈছে। আৰু এটা কথা মই কৰিছোঁ, মই লাষ্ট এটা পইণ্ট কৰিছোঁ। ভূপেন বৰা ডাঙৰীয়াই এটা কথা কৈছে যে মানে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ স্কিমবিলাকৰ কথা কৈছে। মই আপোনাক ক'লোঁ চিপাঝাৰত এটা মথাউৰি এবাৰ মানে ভাগিছে, তাৰ বাদে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে বনোৱা মথাউৰি ক'তো ভগা নাই, কোনো ইৰ'শ্যন স্কিম এতিয়ালৈকে ডেমেজ হোৱা নাই। আৰু মই আপোনাক মানে তথ্য সহকাৰে কৈছোঁ যে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ যিটো এতিয়া ইম্প্ৰুভমেণ্ট হয়, এতিয়া যদি ক'ৰবাত কিবা এটা ডেমেজ হৈছে এইটো 15 দিনৰ ভিতৰত ৰিপেয়াৰিং কৰিছে। আৰু ইনফৰমেশ্যন মেনেজমেণ্ট চিষ্টেমত যি তথ্য এভেইলেবল আছে, চৰকাৰী তথ্য, তাৰ পৰা কেইটামান খুবেই গুৰুত্বপূৰ্ণ। তেখেতে যিহেতু বান সাহায্য শিবিৰ আৰু SDRFৰ প্ৰসংগ কৈছে, মই কেইটামান কথা ক'ব লাগিব। 15 জুনৰ পৰা নামনি অসমত বানপানী হৈছে। কামৰূপৰ 3টা ৰাজহ চক্ৰ, 13খন গাঁও বুৰ গৈছিল, 318 জন মানুহ বানত আবদ্ধ। নলবাৰী 5টা ৰাজহ চক্ৰৰ 51খন গাঁও বুৰ গৈছিল, 13,062 জন আবদ্ধ হৈছিল। কোনো চৰকাৰী সাহায্য বিতৰণ হোৱা নাছিল। 16 জুনত 50,137 জন কামৰূপ জিলাত বানত আবদ্ধ হৈছিল। নলবাৰীত 64,748 জন বানত আবদ্ধ হৈছিল। কোনো সাহায্য বিতৰণ হোৱা নাছিল। 17 জুনত কামৰূপত 230খন গাঁও বানত বুৰ যায়। 1,18,939 জন বানত আবদ্ধ হয়। চৰকাৰী আশ্ৰয় শিবিৰ 16টাত মানুহ আছিল 5,301 জন। কামৰূপত চাউল বিতৰণ 317.57 কুইণ্টেল আৰু দাইল 59.11 কুইণ্টেল। আৰু তাৰ যদি গড় চাউল উলিয়াওঁ 267 গ্ৰামকৈ এজনে পাইছে, দাইল 49 গ্ৰাম। তেখেতে যিটো হিচাপ দিছে সেইমতে পোৱা নাই। ঠিক একেদৰে 20 জুনত নলবাৰীত আচলতে 288খন গাঁও বানত বুৰ গৈছিল। 1,84,438 জন বানত আবদ্ধ হৈছিল। চৰকাৰী আশ্ৰয় শিবিৰ 107টা, চাউল 988.65 কুইণ্টেল, দাইল 216.44 কুইণ্টেল, প্ৰত্যেকে 535 গ্ৰামকৈ চাউল পাইছে। তেনেদৰে আপোনালোকে কামৰূপত প্ৰত্যেকে 527 চাউল পাইছে গ্ৰামকৈ। 23 দিন নলবাৰীত 243খন গাঁও বানত বুৰ গৈছে। 3,52,061 জন বানত আবদ্ধ হৈছিল। আশ্ৰয় শিবিৰ আছিল 47টা, চাউল 1,027.91 কুইণ্টেল, দাইল 187.78 কুইণ্টেল। আৰু যদি চাওঁ গড়কৈ চাউল প্ৰত্যেকে পাইছে 292 গ্ৰাম, দাইল 52 গ্ৰাম। গতিকে এই যদি প্ৰত্যেকটো দিনৰ যিটো ফ্লাড ৰিপৰ্টিং এণ্ড ইনফৰমেশ্যন মেনেজমেণ্ট চিষ্টেম আছে, তাৰ যদি আমি হিচাপ উলিয়াওঁ, তেখেতে যিটো হিচাপ কৈছে যে চাউল ইমানকৈ পাব লাগে, 100 গ্ৰামকৈ পাব লাগে, দাইল পাব লাগে, এই হিচাপটো নাই পোৱা। দ্বিতীয় কথাটো, SDRFৰ যিহেতু নিয়ম আছে, SDRFৰ নিয়ম অনুযায়ী যদি প্ৰকৃততে সঁচা যিমানটো পৰিমাণৰ টকা লাগে আছে, তেনেহ'লে নিয়ম মতে বানত মৃত্যু হোৱা প্ৰতিজন ব্যক্তিৰ নিকট আত্মীয়ই 4 লাখ টকা, শৰীৰৰ অংগ হেৰুৱাসকলে 2 লাখ টকালৈকে, আহত ব্যক্তিয়ে 12,700 টকালৈকে পোৱাৰ ব্যৱস্থা আছে। বান আক্ৰান্ত প্ৰতিটো পৰিয়ালে কাপোৰ কিনিবলৈ 1800 টকা, বাচন বৰ্তন কিনিবলৈ 2000 টকা। বানৰ ৰিলিফ কেম্পত নথকা প্ৰতিজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে কাম ক্ষতি হোৱাৰ বাবদ দৈনিক 60 টকাকৈ, কমেও 30 দিনৰ ক্ষতিপূৰণ পাব লাগে। বানত গৰু ম'হ মৰিলে 30,000 টকাৰ ক্ষতিপূৰণ, ছাগলী গাহৰিৰ বাবদ 3,000 টকা, খেতি শস্য নষ্ট হোৱাৰ বাবদ 13,000 আপুনি তথ্য বহুত কৈছে, আপোনাৰ বিশ্লেষণ লাগে। হয়, বিশ্লেষণ এইটোৱে যে এই যে কৈছে SDRFৰ আচলতে টকা আছে, বানত বহু মানুহ মৃত্যু হৈছে। আমি দেখি আছো প্ৰতি বছৰে এই যে প্ৰত্যেকটো গৰু ছাগলীৰ বাবদ টকা পাব লাগে, কাপোৰ কানিৰ বাবদ টকা পাব লাগে, খেতি পথাৰৰ বাবদ টকা পাব লাগে, দিন খৰচৰ হিচাপত টকা পাব লাগে, কেইজনে পায়? আমি এতিয়া যিটো দেখিছো যে 100 গ্ৰামকৈ চাউলেই দিব পৰা নাই আশ্ৰয় শিবিৰত। আমি দেখিলো যে পোহৰৰ অভাৱত আছে। বহুত জেগাত দেখিছো যে আশ্ৰয় শিবিৰত খাদ্যৰ বাবে তেওঁলোকে পইচা দিব লগা পৰ্যন্ত হৈছে। গতিকে এই যে ধাক ধুলবোৰ কোবাই থকা যায়, এইবোৰ যেতিয়া আমি তথ্য সহকাৰে বিচাৰি যাওঁ, ফ্লাড ৰিপৰ্টিং এণ্ড ইনফৰমেশ্যন মেনেজমেণ্ট চিষ্টেম আমিতো বনোৱা নাই, বিৰোধীয়ে বনোৱা নাই, চৰকাৰী তথ্য, চৰকাৰে ডাটা দিছে। গতিকে এই যে 2 হাত খুলি যি দিছো বুলি কৈছে, এই 2 হাত খুলি যদি দিছে, এজন মানুহে 100 গ্ৰামকৈ আচলতে 600 গ্ৰামকৈ চাউলো খাবলৈ দেখোন নাই পোৱা, আচলতে 200 গ্ৰামহে পাইছে চাউল। এনেধৰণৰ হিচাপবোৰ কিন্তু আমি দিয়া নাই, চৰকাৰে দিছে। গতিকে এই যে যিবোৰ আচলতে হিমন্ত বিশ্ব শৰ্মাদেৱে যিটো কৈছে যে কেন্দ্ৰই আমাক নিদিলেও হ'ব, আচলতে জানে যে SDRFৰ ফাণ্ড আমি যদি অন্য ৰাজ্যৰ তুলনাত আচলতে চাওঁ, বিহাৰৰ তুলনাত চাওঁ, গুজৰাটৰ তুলনাত চাওঁ, অসম দেখোন প্ৰথম বুলি কয়, অসম দেখোন বুকুৰ আপোন বুলি কয়, 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমক প্ৰথম বুলি কয়। SDRFৰ ফাণ্ড যদি আমি গুজৰাটৰ লগত তুলনা কৰোঁ, কিয় নহয়? কিয় আচলতে তাতকৈ বহুগুণে কম ওলায়? কিয় আচলতে অসমৰ
তেখেতে যিহেতু কৈছে SDRFৰ ফাণ্ড যথেষ্ট আছে এই যিটো SDRFৰ হিচাপ প্ৰতিজন মধ্য ব্যক্তিৰ বাবদ ক্ষয়ক্ষতিৰ বাবদ যিবোৰ দিব পাৰিব অসমৰ প্ৰত্যেকজন বানত আক্ৰান্ত হোৱা মানুহ এই লাখ লাখ মানুহে আচলতে এই যিটো ক্ষতিপূৰণ এই ক্ষতিপূৰণটো দিব পৰাকৈ চৰকাৰ আচলতে সুবিধা আছে নে চৰকাৰে পাৰিবনে আৰু অনাগত দিনত যদি অসমৰ সংবাদ মাধ্যমলৈ এটা অনুৰোধ যে ৰেকৰ্ড এটা উলিওৱা যাওক কিমান মানুহে SDRFৰ নিয়ম মতে ক্ষতিপূৰণ পালে তাৰ এটা হিচাপ যদি ওলায় বান শেষ হোৱাৰ পাছত এই বছৰটোত অন্তত মই একদম স্পষ্টকৈ ডাঠি ক'ব পাৰোঁ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যি ঢাকঢোল বজাই আছে উন্নয়নৰ ঢাকঢোল যি বজাই আছে বানৰ যি ঢাকঢোল বজাই আছে এই ক্ষতিপূৰণ SDRFৰ নিয়ম মতে কিমানজনে কিমান পাইছে প্ৰত্যেকটো গৰু ছাগলীৰ হিচাপত প্ৰত্যেকটো গাহৰিৰ হিচাপত মানুহৰ কাম ক্ষতি হোৱাৰ বাবদ যদি ক্ষতিপূৰণ চৰকাৰে দিব পাৰিছে তাৰ হিচাপবোৰ উলিয়ালে সকলো কথা স্পষ্ট হৈ পৰিব নিশ্চয়কৈ মই এটা বিৰতি ল'ব খুজিছোঁ বিৰতিৰ পিছত যিটো সুভাষ দত্তই দাবী কৰিছে যে ব্যৱস্থা সুন্দৰ হৈছে সকলো পাই আছে তাৰো দুটামান উদাহৰণ দেখুৱাম এটা বিৰতিৰ পিছত বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ সবিশেষলৈ ইতিমধ্যে বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই দাবী কৰিছে যে সম্পূৰ্ণভাৱে টকা পইচা সকলো আছে ব্যৱস্থাও সুন্দৰ সকলোকে দিয়া হৈছে যিটো ৰিলিফ মেনুৱেল আছে সেইমতে দিয়া হৈছে কিন্তু অভিযোগটো কিন্তু বিভিন্ন ক্ষেত্ৰৰ পৰা আহিছে সাধাৰণ মানুহৰ পৰাই নহয় সাংসদৰ পৰাও অভিযোগ আহিছে সাংসদ অজিত কুমাৰ ভূঞাই এক অভিযোগ কৰিছে বান সাহায্যক লৈ চাওঁ 10 দিনত 1 কেজি চাউল 1 কেজি দাইল 200 গ্ৰাম মিঠাতেল সেইকাৰণে মই আগতেও কৈছোঁ আপোনালোকক এতিয়াও কওঁ যে কেন্দ্ৰৰ পৰা তেওঁলোক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বানপানী সাহায্যৰ নামত ফুটাকৰি এটা আনিব পৰা নাই প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়েতো গুৰুত্বই দিয়া নাই শেহতীয়া বানপানীত সৰ্বস্ব হেৰুৱা ৰাইজক লৈ কেৱল প্ৰচাৰমুখী ৰাজনীতিত নামি পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা NDRF আপোনালোকে জানে এটা টকাও এই জটিল ক্ষণত অসমৰ ৰাইজৰ সাহায্যৰ বাবে মোকলাই আনিব নোৱাৰাটো মুখ্যমন্ত্ৰীজনৰ চূড়ান্ত ব্যৰ্থতাৰ বাহিৰে আন একো নহয় বুলি মই ক'ব খুজিছোঁ সেয়া অভিযোগ সাংসদ অজিত কুমাৰ ভূঞাৰ মই ৰাতুল কলিতাৰ ওচৰলৈ আহিছোঁ ৰাতুল কলিতা গ্ৰাউণ্ড ৰিয়েলিটিৰ কি কাৰণ আপোনালোকে ঘূৰিছে মই এইটো কোৱা নাই তথ্যই বহু কথাও কয় তথাপিও যে সাধাৰণ সেই বান ক্ষতিগ্ৰস্ত আক্ৰান্ত লোকসকলে কি কয় চাওক প্ৰথম কথাটো হৈছে কি যেতিয়া আচলতে এখেতসকলে জানিব লাগে যেতিয়া ধৰক 9 তাৰিখৰ পৰা বৰষুণ হৈছে মানে বেছিকৈ আগতেতো আপুনি ধৰক 2 মাহ আগৰ পৰা চাৰিওফালে বৰষুণ হৈ আছে তেতিয়াৰ পৰা কিন্তু চৰকাৰৰ গা লৰা নাছিল সেইখিনি সময়ত যদি প্ৰথম বানপানীৰ সময়ত মই পি.জি. হাজৰিকা ডাঙৰীয়াক দেখিছিলোঁ তেজপুৰলৈ গৈছিল তাতে উপায়ুক্ত আছিল আৰক্ষী অধীক্ষক আছিল সুশান্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ ভাতৃয়ে কিন্তু আপুনি যদি ভিডিঅ' এটা ভাইৰেল হৈছিল তেখেতক ছাৰ বা মন্ত্ৰীক ছাৰ বা কিবা বুলি মাতা নাই আহিয়ে কৈছে কি খবৰ তোৰ এই নতুন গাড়ী ল'লি কেই টকাত ল'লি কিমান আৰু তেখেতে পি.জি. হাজৰিকা ডাঙৰীয়াই কৈছে যে 60 লাখত ল'লোঁ বানপানী চাবলৈ আপুনি ভাবক অসমৰ মানুহ বানপানীৰ তলত ডুবি আছে আৰু পি.জি. হাজৰিকা ডাঙৰীয়াই কিন্তু বানপানী চাবলৈ গাড়ী কিনিছে 60 লাখ টকীয়া এনেকুৱা এটা চিটুৱেশ্যন আছে তাৰপিছত যেতিয়া ছেকেণ্ড টাইম যেতিয়া দ্বিতীয়বাৰৰ পৰা বানপানী হৈছে সমগ্ৰ অসমত তেতিয়ালৈকে 5 দিন 6 দিনলৈকে খোৱা পানী পোৱা নাছিলে মানুহে কিন্তু তাৰ পিছত কিন্তু কোনো মন্ত্ৰী কোনো বিভাগীয় মন্ত্ৰীয়ে কিন্তু তাৰে ওচৰলৈ যাব পৰা নাছিলে তেখেতসকলে তাৰ পিছত নাটক কৰিলে কেইদিনমান পিছত আপোনালোকে দেখা পালে এগৰাকী মন্ত্ৰীয়ে মানে প্ৰায় 6 ইঞ্চিমান পানী আছে বোধহয় তাতে নাও চলাই আছে শুক্লবিদ্য ডাঙৰীয়াই কাৰোবাক দেখিব আপুনি NDRFৰ একদম ধুনীয়াকৈ একদম লাইফ জেকেট পিন্ধি পেলাই ঘূৰি আছে কিন্তু কোনো মানুহৰ ওচৰত নাই মানুহৰ ওচৰত নাই কিন্তু ঘূৰি আছে তেখেতসকলে আপোনাৰ ভিডিঅ' ভাইৰেল হৈছে তাৰপিছত চাব মুখ্যমন্ত্ৰীয়ে এতিয়া নতুনকৈ নামিছে কিন্তু যিখিনি সময়ত মুখ্যমন্ত্ৰীয়ে ষ্টেপ ল'ব লাগিছিল তেতিয়া কিন্তু লোৱা নাছিলে আৰু যাৰ ফলত আজি 132 জন 134 জন কৈছেতো মই ক'লে 171 জন মানুহৰ মৃত্যু হোৱা বুলি মোৰ বোধেৰে হৈছে তাতকৈ বেছি হ'ব পাৰে কাৰণ বহুত মানুহৰ সন্ধান হোৱা নাই আৰু এই যে মানুহখিনি মৰিলে ন এইখিনি মানুহৰ মৃত্যু হ'ল এই মৃত্যুৰ বাবে দায়ী কিন্তু বিজেপি চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাৰণ মই জানো কাৰণ এটা কথা ঠিক যে এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া আমাৰ কৰোনা মানে মহামাৰী আহিছিল সেইখিনি সময়ত মানুহে ঘৰত শুই আছিল আৰু সেইখিনি সময়ত কিন্তু মুখ্যমন্ত্ৰীৰ পত্নীয়ে মানে বিজনেছৰ কথা চিন্তা কৰিছিল কেনেকৈ PPE কিট কেলেংকাৰী কৰিব পাৰি যিখিনি সময়ত অসমত মানে আমাৰ কি বুলি কয় কৰোনাৰ কাৰণে আমাৰ একো এটাই কৰা নাছিলে তাৰে আগতে 18 তাৰিখতে মানে 22 তাৰিখত আপোনাৰ জনতা কাৰফিউ দিছিল 25 তাৰিখৰ পৰা কাৰফিউ দিয়া আছিল কিন্তু 18 তাৰিখতে হিমন্ত বিশ্বৰ পত্নীৰ কোম্পানীৰ নামত কিন্তু প্ৰায় 6 দিন আগতে কিন্তু তেখেতৰ PPE কিটৰ এতিয়াও আপোনাক মই কৈছোঁ এতিয়াও নিশ্চিত থাকক বানপানী যাব হয়তো এবছৰ বা 6 মাহৰ পিছত যদি কোনোবাই RTI বা তথ্য যদি চাই তাতেও দেখিব যে মুখ্যমন্ত্ৰীৰ পত্নীৰ কিবা কোনো বেলেগ কোম্পানীৰ নামত এই ঠিকা হয়তো মানে চাউল বিলোৱা দাইল বিলোৱা আৰু এটা কথা কম এতিয়া
এই সুভাষ দত্ত ডাঙৰীয়া যিখিনি কথা কৈছে যে তেখেতে কৈছে তথ্যমতে 100 গ্ৰাম চাউল পাব লাগে দাইল পাব লাগে মই দাইলত নাযাওঁ তেলতো নাযাওঁ 100 গ্ৰাম চাউলৰ কথা কৈছোঁ আপুনি প্ৰথমতে যিটো ভিজুৱেল দেখাইছে যিখিনি আপুনি বৰমপুৰ সমষ্টিৰ কথা কৈছে তেখেতসকলে কৈছে প্ৰথমতে 2.5 কিলো চাউল পাইছে আৰু তাৰপিছত মানে 0.5 কিলো পোৱা বুলি কৈছে হয়নে 3 কিলোগ্ৰাম আৰু কিমান দিন আছে তাতে 7 দিন আছে 7 দিনত যদি 3 কিলোগ্ৰাম পায় তেতিয়ালে এদিনতো 1 কিলোগ্ৰামো হোৱা নাই আৰু কোনে পাইছে পৰিয়ালে আপুনি আচৰিত কৰক পৰিয়াল প্ৰতিটো পৰিয়ালৰ কথা কৈছোঁ মই নহয় এটা ডাঙৰ কথা এটা আছে শুনক এই যে পোৱা নাই এখেতে কৈছে মানে বিজেপিৰ মুখপাত্ৰগৰাকী কৈছে তেখেতসকলে পৰ্যাপ্ত পৰিমাণে টকা আছে আৰু মানে সাহায্য দিয়া হৈছে এই যিখিনি পোৱা নাই এই 7 দিনত যিখিনি কেলেংকাৰী হৈছে এই কেলেংকাৰীখিনি কোনে কৰিছে এইখিনি বস্তু কিন্তু ডাঙৰ কথাখিনি আপুনি ধৰিব লাগিব কাৰণ যদি 100 গ্ৰামৰ জায়গাত যদি 100 গ্ৰাম বা 50 গ্ৰাম চাউল পাইছে 500 গ্ৰামৰ কেলেংকাৰীটো কিমান কৰিছে কোনে কৰি আছে সেইখিনি কথা সুভাষ দত্ত ডাঙৰীয়া বা বিজেপি মুখপাত্ৰগৰাকী উত্তৰ দিব লাগিব কাৰণ এনে দিব লাগিব আপুনি থলে আমাৰ সময় হৈ আহিল আমাৰ এক মিনিট এখেতে এতিয়া যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়া বা তেখেতৰ পৰিয়ালক টানি যিবিলাক কথা কৈছে মেডামে ইতিমধ্যে এইটো এটা মানহানি গোচৰ দিছে 100 কোটি টকাৰ এতিয়া কথাটো হৈছে শুনক যদি কৰবাত এনেকুৱা ধৰণৰ যদি স্পেচিফিক এতিয়া অজিত ভূঞা ডাঙৰীয়া যিটো কথা কৈছে 10 দিনত 1 কেজি চাউল পোৱা অজিত ভূঞা ডাঙৰীয়াক চেলেঞ্জ কৰিছোঁ 1 কেজি চাউল পোৱাৰ কথাটো তেখেতে গোকাত মিছা কথা কৈছে মই অপেন চেলেঞ্জ কৰিছোঁ অজিত ভূঞা ডাঙৰীয়া যিবিলাক তথ্য দিছে একেবাৰে মিছা তথ্য দি আছে আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল এইটোৱেই যে কোনো ডিচি বা কোনো এছডিঅ' চিভিলে আজি তাৰিখত অন্তত বান সাহায্যক লৈ কোনো ধৰণৰ কেলেংকাৰী কৰা নাই যিবিলাক অভিযোগ এটা সময়ত কংগ্ৰেছ চৰকাৰ থাকোঁতে আছিল সেই অভিযোগবিলাক এতিয়া আজি তথ্য সহকাৰে কোনো প্ৰমাণ কৰিব নোৱাৰে এইকাৰণে নোৱাৰে কাৰণ কেলে আজি আমাৰ নিষ্ঠা সহকাৰে প্ৰত্যেকজন আমাৰ চৰকাৰী বিষয়াই এই গোটেই ৰিলিফ এণ্ড ৰিহেবিলিটেশ্যন প্ৰচেছটোত এতিয়া জড়িত হৈ আছে আৰু কেন্দ্ৰীয় চৰকাৰ পুৰা মনিটৰিং কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে মনিটৰিং কৰিছে আৰু কৰবাত যেতিয়া বান বিধ্বস্ত ৰাইজে যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক ডাইৰেক্ট কৈছে যে আমাৰ ইয়াত কম আমি ৰিলিফ পাইছোঁ লগে লগে তেখেতে ডিচিক লগে লগে নিৰ্দেশ দিছে আৰু ডিচিক অপেন তেখেতে মিটিঙত ধমকিও দিছে গতিকে এই কথা বতৰাবিলাক একেবাৰে মই অগ্ৰাহ্য কৰিছোঁ একেবাৰে মানে সত্য নহয় ৰাজনৈতিক কাৰণত তেখেতসকলে কথা বতৰাবিলাক কৈছে আৰু আজিৰ তাৰিখতো এতিয়া বানপানী হৈ আছে বান বিধ্বস্ত ৰাইজৰ পৰ্যাপ্ত সাহায্য দিয়াৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ দায়বদ্ধ আৰু যদি ক'ৰবাত স্পেচিফিক তেনেকুৱা ধৰণৰ যদি কিবা অভিযোগ পায় লগে লগে তেখেতসকলক কৈছে যে ৰিটাৰ্ণ কমপ্লেইন দিয়ক তাৰ ওপৰত লগে লগে একশ্যন হ'ব আৰু ৰিটাৰ্ণ কমপ্লেইন দিবলৈ এইটো সময়ত আচলতে সুবিধা নাই কাৰণ বানত ডুব গৈ আছে ৰাজ্য আৰু এটা কথা সুভাষ দত্তে আজি অস্বীকাৰ কৰিছে দলীয় ফালৰ পৰা কিন্তু এটা কথা এনেকুৱা হাজাৰটা উদাহৰণ আমাৰ সংবাদ মাধ্যমৰ ওচৰলৈ আহে ক'ত কেনেদৰে কি পোৱা নাই হয় পৰ্যাপ্ত সুবিধা পোৱা নাই কিন্তু এটা সময়ত আমি প্ৰধানমন্ত্ৰী অসমলৈ নাহিলে বান সাহায্য নিদিলে আমি সমালোচনা কৰিছিলোঁ এইবাৰ কিন্তু কৈছে যে পৰ্যাপ্ত টকা পইচা আছে কিন্তু চৰকাৰে ঋণো লৈ আছে কিন্তু তেতিয়াহ'লে তেনেহ'লে ক'ৰ পৰা আছে এই পইচাখিনি আগৰ বেলেগ যদি ক'ৰবাৰ ধাৰ লৈ থাকোঁ তাৰপিছত ঘৰ চলাবৰ কাৰণে ধাৰ লৈ আছোঁ তাৰপিছত মই মুখত পইচা অসমৰ মানুহে ককবকাই আছে বানপানীৰ সেইখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আসলে লাজ পাব লাগিছিল মানুহৰ ওচৰত হাত পাতিবলৈ যদি টকা আছে উইলিংলি দিছে তেখেতে লাজ পাব লাগিছিল ইমান ডাঙৰ ডাঙৰ কৰা দেখা যাওক কিন্তু এনেকুৱা সুভাষত আমি আকৌ বহিম তেতিয়া আৰু আপোনাক উদাহৰণ দিম আমি প্ৰতিটো আমি প্ৰাগ নিউজ চাই থাকিম আমি দেখুৱাম ক'ত ক'ত বান সাহায্য পোৱা নাই তথ্য সহকাৰে তথ্য মানে আমি ৰাইজৰ মত দেখুৱাম আমি ৰাইজৰ কথা তেখেতে এটা কেম দেখাই দিয়ক ৰাইজৰ কথা দেখুৱাম এটা দেখুৱালোৱে বহৰমপুৰত দেখুৱালে বহৰমপুৰত 2.5 কেজি চাউল পাইছে বুলি কৈছে 3 দিন কাৰেণ্ট নাই আপুনি বনাই খাব পৰা নাই ইয়াতকৈ আৰু ডাঙৰ উদাহৰণ কি লাগে কিন্তু সময় শেষ হৈ আহিল সকলোকে ধন্যবাদ জনাইছোঁ কিন্তু বান আক্ৰান্ত অসমৰ উদ্ধাৰ কৰাৰ কাৰণে সকলোৱে ইমানতে আমি সমাপ্ত কৰিছোঁ আমাৰ সময় শেষ হৈ আহিছে সকলোকে ধন্যবাদ জনাইছোঁ নমস্কাৰ